Hello students, স্বাগতম জনাইছো জ্ঞানম টিউশনৰ এটা নতুন ভিডিঅলৈ। তোমালোকে আজি ক্লাছটোত পঢ়িবলৈ গৈ আছা আমাৰ ক্লাছ 10ৰ জেনাৰেল সায়েন্সৰ যেটো চেপ্টাৰ নাম্বাৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। আজি আমি এই চেপ্টাৰটো আৰম্ভ কৰিম, গতিকে এটা আমাৰ ফাৰ্স্ট পাৰ্ট হ'ব। আজিৰ ক্লাছটোত আমি এনেকুৱা কিছুমান বস্তু আগৰ পৰা জানি আহিব লাগিব যিখিনি আমি আগৰ চেপ্টাৰটোত পাইছিলো, পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তাত আমি লেন্সৰ কথা পাইছিলো, তাত আমি প্ৰতিসৰণৰ কথা পাইছিলো। গতিকে সেই পোহৰ চেপ্টাৰটোৰ লগত আমি সংগতি ৰাখি এটো চেপ্টাৰ পঢ়িব পাৰো, কিয়নো বহুতখিনি বস্তু এনেকুৱা আছে যিখিনি আমি চেপ্টাৰ 10 ত জানিলেহে এটো চেপ্টাৰত আমি বুজি পাম। গতিকে সেই চেপ্টাৰ 10 অৰ্থাৎ পোহৰৰ যেটো আমাৰ চেপ্টাৰ আছিল তাৰ লিংক মই ডেসক্ৰিপচনত দি দিম, তোমালোকে সেই ভিডিওটো প্ৰথমতে চাই আহিব পাৰা। এতিয়া আমি এই লেসনটো পঢ়োতে আমাক ডাইৰেক্টলি এবুলি দি দিয়া নাই যে মানুহৰ চকু, আমাক কোৱা হৈছে যে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। সো আমাৰ বাৰেবৰণীয়া মানে কি? ৰং বিৰঙৰ পৃথিৱী। ঢেৰ ৰং আছে পৃথিৱীখনত, ধুনীয়া ধুনীয়া ৰঙা, নীলা, সেউজীয়া, হালধীয়া। সো সেই ৰংবিলাকৰ লগত আমাৰ চকুটোৰ কথা কিয় কোৱা হৈছে লেসনটোৰ নামটোতে এনেকে যে আমাৰ পঞ্চ ইন্দ্ৰিয় বুলি ক'লে আমি চকুৰ কথা বুজিলো, নাকৰ কথা বুজিলো গোন্ধ লবৰ বাবে, চকুৱে দেখিবৰ বাবে, হয়নে? তাৰ পিছত জিভা সোৱাদ লবৰ বাবে, ছালখন লাগে আমি স্পৰ্শ কৰি বুজিবৰ বাবে, আৰু কি থাকিলে কাণ আমি শুনিবৰ বাবে। এয়া হৈছে আমাৰ পঞ্চ ইন্দ্ৰিয়। সেই পঞ্চ ইন্দ্ৰিয়ৰ সবৰে বেলেগ বেলেগ কাম থাকে, আৰু আমাৰ চকুটোৰ কামটো কি? অন্ধ এজন মানুহে যদি কিবা এটা বস্তু চুই চায়, সাপোজ এই পেইনটো এনেকে চুই চালে বুজি পাব যে এটো পেইন হয়। চুই চাইটো বুজি পায় ন বস্তুটো, চকী এখন চুই চালে বুজি পালে এখন এখন চকী হয়। কিন্তু সেই বস্তুটোৰ ৰংটো কোনে ধৰিব নোৱাৰিব যে যদি সেই মানুহজন অন্ধ হয়, তেওঁ যদি চকুৰে দেখি নাপায়, তেতিয়াহলে তেওঁ সেই ৰংটো ধৰিব নোৱাৰিব। তাৰ মানে এই পঞ্চ ইন্দ্ৰিয়ৰ আমাৰ এই চকু যেটো অংগ তাৰ মূল কামটো হ'ল যে আমি পোহৰ দেখিব লাগে। তাৰ মানে পোহৰে হৈতে আমি বস্তু এটা বা ৰঙেৰে হৈতে আমি বস্তু এটা চিনি পাব লাগে, হয়নে? অকল পোহৰ বুলিয়ে নহয়, আমি ৰঙেৰে হৈতে বস্তু এটা চিনি পাব লাগে। এতিয়া সেইকাৰণে কৈছে যে বাৰেবৰণীয়া পৃথিৱীখন তুমি যদি তোমাৰ দেখিবলৈ মন আছে, তেতিয়াহলে তোমাক কি লাগিব? তোমাক চকুটো লাগিব। গতিকে সেই মানুহৰ চকুটোৱে কেনেকে কাম কৰে, মানুহৰ চকুটোৰ কিছুমান বিকাৰ আছে, যেনেকে মই এতিয়া মোৰ চকুটোতে বিকাৰ আছে ক'বলৈ গ'লে, সেইকাৰণে মই চশমা পিন্ধিবলগীয়া হৈছে। চশমাযোৰ কিয় পিন্ধিব লাগে, বিকাৰবিলাক কি প্ৰকাৰৰ হয়, হয়নে? আৰু এই চশমাযোৰ পিন্ধিলে সেই বিকাৰটোৰ শুধৰণি কেনেকে হয়, মানে বিকাৰ মানে কি? বেমাৰ। সেই বেমাৰটো ভাল কেনেকে হয়, এই গোটেইবিলাক বস্তু ইন্টাৰেষ্টিং এটা উইথ আমি এই গোটেই চেপ্টাৰটো পঢ়িম। বুজি পাইছা? সো চেপ্টাৰটোৰ নামটো সেইটো কাৰণে কোৱা হৈছে মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। পৃথিৱীখন বাৰেবৰণীয়া, তাক দেখিবলৈ কিন্তু তোমাৰ কি লাগিব? চকু কেইটাও লাগিব, নহলে তুমি ৰংটো ধৰিব নোৱাৰিবা। ঠিক আছে। সো আজি আমি চেপ্টাৰটোৰ আৰম্ভণিতে পঢ়িম এটা চিহ্নিত চিত্ৰৰ দ্বাৰা মানৱ চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা। যে মানুহৰ চকুটো আমি কেনেকে কাম কৰে, তাত বিভিন্ন ধৰণৰ কি কি আকৌ অংগ থাকে, এই বস্তুখিনিৰ সৈতে আমি প্ৰথমতে জানি ল'ব লাগে। এনে বাহিৰৰ পৰা চালে মানুহৰ চকুটো এনেকুৱা, কিন্তু যদি তুমি ভালকে চাবলৈ যোৱা মানুহৰ চকুটো এনেকুৱা এটা বলৰ নিচিনা, ঘূৰণীয়া, হয়নে? ঘূৰণীয়া বুলি ক'লে আমাৰ ভুল হ'ব, লাইক এটা বৃত্তৰ নিচিনাকে নাভাবিবা, ফুটবল এটাৰ নিচিনা বুলি ভাবা। ফুটবলটোক আমি কওঁ কি বুলি? গোলক, এটা গোলকৰ নিচিনা। বুজি পাইছা? গতিকে ইয়াত থকা বিভিন্ন অংগবিলাক আমি এতিয়া প্ৰথমতে চিনাক্ত কৰিম, তাৰপিছত আমি চকুৰ এটা চিহ্নিত চিত্ৰ আঁকিম। চোৱা, সো প্ৰায়বিলাক ক্ষেত্ৰত এনেকে দেখা যায় যে চিহ্নিত মানে চকুৰ বা চিহ্নিত চিত্ৰৰ দ্বাৰা চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰোঁতে আমি প্ৰথমতে ছবি এটা আঁকি লোৱা হয়, আৰু তাৰপিছত বিভিন্ন ধৰণৰ অংগবিলাক আমি দেখাই দেখাই তাক বুজো। কিন্তু মই সেইটো ষ্টেপ ফলো নকৰোঁ। মই ইয়াত কিছুমান যিবিলাক অংগ আছে মই এটা চিৰিয়েলি এটা অৰ্ডাৰত লিখি ল'ম, আৰু ইটোৰ পিছত সিটো। চোৱা, আমাৰ হাতখন কিহৰ বাবে আছে? আমি কাম কৰিবৰ বাবে আছে। ভৰিকেইটা খোজ কাঢ়িবৰ বাবে আছে। চকুকেইটা চাবৰ বাবে আছে, হয়নে? দাঁতকেইটা কিবা বস্তু চুবাই খাবৰ বাবে আছে। সো চকুটোত থকা প্ৰতিটো বস্তুৱে কিবা এটা কামৰ বাবেহে আহিছে। আমি কামটোৰে সৈতে চিত্ৰটো আঁকিম যে আমুকটো কামৰ এতিয়া প্ৰয়োজন হৈছে, গতিকে চকুটোত আমি কিবা এটা অংগ এতিয়া দৰকাৰ হ'ব, তেনেকে ধৰণেৰে আমি পঢ়িম। চাবা দেই, আমি বাহিৰৰ পৰা দেখিলে চকুটো যে এনেকে দেখি পাওঁ, হয়নে? তাতে চকুৰ এই যেটো অংশ, এইটো একদম মাজত দেখিছেনে কুলাকে এটা অংশ থাকে, তাক আমি চকুৰ মণি বুলি কওঁ। ওকে, যেটো আমি ইয়াত এনেকুৱা ধৰণেৰে দেখি পাইছো। তেনেকে ধৰণেৰে আৰু বিভিন্ন ধৰণৰ অংগ আছে, ভিতৰত লেন্স থাকিব, বেলেগ কিবা কিবি থাকিব। সেই গোটেইখিনি বস্তু আমি প্ৰথমতে আঁকি লওঁ। ইয়াত মই জাষ্ট এটা বস্তুৱে দেখাইছো যে আমি জেনেৰেলি এনেকে দেখো, কিন্তু আচলতে হয় এনেকুৱা। আৰু আমি পঢ়িবলৈ গৈ আছো কোনটো? এইটো। ঠিক আছে? চোৱা, ক্লাছটো দীঘলীয়া হ'ব পাৰে, 1 ঘণ্টাৰ ক্লাছ হ'ব পাৰে, বা 1 ঘণ্টাতকৈ বেছিও হ'ব পাৰে, কিন্তু কথাটো হ'ল যে এইটো এটা ক্লাছ হয়, এইটো এনেই এটা ইউটিউব ভিডিঅ' নহয়।
গতিকে তোমালোকে ক্লাছ এটা যেনেকৈ ধৰণেৰে কৰা একদম প্ৰথমৰ পৰা শেষলৈকে এই ক্লাছটো তোমালোকে তেনেকৈ ধৰণে চাব লাগিব যদি তোমালোকৰ লাভ হোৱাটো বিচাৰিছা প্ৰথম কথা মই 1 2 3 4 কে একদম পুৰা সিৰিয়েল এটা অৰ্ডাৰত মই লিখি লম চাবা অংগবিলাক কি আহিব আৰু কিহৰ বাবে আহিব প্ৰথমতে মই লিখিম কৰ্ণিয়া তাৰ পিছত মই লিখিম চকুৰ মণি একেবাৰতে মনত ৰৈ যাব চাই থাকা তাৰ পিছত আহিব লেন্স তাৰ পিছত আহি গল চকুৰ পটা একচুয়ালি মই এটা কাম কৰো চকুৰ মণিটোৰ পিছত মই চকুৰ পটা লিখো কাৰণ আছে চাবা চকুৰ পটা তাৰ পিছত মই লিখো চকুৰ লেন্সখন যিখন আমি ডাইৰেক্টলি লেন্স বুলি লিখি দিলে বুজি পাম লেন্স এখন উত্তল লেন্স থাকে হেয়া উত্তল লেন্সৰ কথা আকৌ আমি ইয়াৰ আগৰ চেপ্টাৰটোতে পাইছিলো সেইকাৰণে আগৰ চেপ্টাৰটো জনাটো অকনমান নেসেসাৰী হয় তাৰ পিছত চাবা তাৰ পিছত আহিব সিলিয়াৰী পেশী বহুতে পঢ়ে আৰু পাহৰি যায় কিয়নো এই সিৰিয়েলি অৰ্ডাৰটো যদি পঢ়া হয় তেতিয়াহে ভালদৰে এটা সিস্টেমেটিক অৰ্ডাৰ মনত ৰাখিব পৰা যায় তাৰ পিছতে আহি যাব অক্ষিপট আৰু তাৰ পিছত আমি লিখিম নেত্ৰস্নায়ু মই কিয় এনেকৈ লিখিলো এটা ধুনীয়াকৈ তোমালোকে বুজি পাবা চোৱা আমাৰ চকুটো আকুতে প্ৰথম কাম তুমি এনেকৈ আঁকিবা এটা গোলকৰ নিচিনা ইয়াৰ পৰা এই নাৰ্ভ এটা গুছি যাব আৰু এটো অকনমান উফন্দি থাকিব হলনে এনেকৈ গৈ এটো আমাৰ ব্ৰেইনলৈ যাবগে প্ৰথম কাম এটো হা তাৰ পিছত তুমি এক ডাবল লেয়াৰ কৰি দিয়া একদম ইজি প্ৰসেছত আমি পঢ়িম এটো তাৰ পিছত বাস হৈ গল এটো হৈছে তোমাৰ প্ৰথম ষ্টেপ চকুটো আঁকিবৰ বাবে এতিয়া চা এটা কি হ'ব আমি যে প্ৰথমতে লিখিছো কৰ্ণিয়া কিয় প্ৰথমতে লিখিলো চকুত যেতিয়া পোহৰ আহি হুমাব প্ৰথমতে এই কৰ্ণিয়াতে হুমাব এই প্ৰথম আহি প্লানি কৰ্ণিয়াতে প্ৰৱেশ কৰিব এটো কোৱা হয় কৰ্ণিয়া আমাৰ এই চকুৰ এই চকুটো যে দেখিছা তাৰ ওপৰত একদম পাতলাকে এটা লেয়াৰ থাকে এটা আৱৰণ থাকে হেতু হৈছে কৰ্ণিয়া ইয়াত আমি এনেকা ধৰণে দেখাম সো আমি কলো যে এয়া হৈছে কৰ্ণিয়া ওকে তাৰ পিছত কি হ'ব তাৰ পিছত পোহৰ হুমাই গল চকুত এখন আমি কৰ্ণিয়া বুলি ইয়াত এনেকৈ দেখালো এয়া জানিবা পোহৰৰ ৰশ্মি হুমাই গল চকুত হুমাই গৈ হি কোট পৰিব চকুৰ মণিটোত পৰিব এইটো হৈছে চকুৰ মণিটো ইয়াত আমি দেখাব পাৰো এইটো চকুৰ মণিটো তাত পৰিব এতিয়া চকুৰ মণিটোত যেতিয়া পোহৰ পৰিব তেতিয়া আকৌ তাত এটা কাহিনী আছে আমাৰ চকুটো এনেকুৱা হয় এটা সেনসিটিভ এটা মানে অংগ যে বহুত যদি পোহৰ আহি যায় তেতিয়া চকুটো আমাৰ নষ্ট হৈ যাব পাৰে বহুত বেছি পোহৰ যদি চকুটোত হুমাই যায় বা বহুত কম পোহৰ যদি হুমায় তেতিয়া আকৌ আমি চকুটোৱে ভালকে দেখিয়ে নাপাম আন্ধাৰত গতিকে আমাৰ এই চকুৰ মণিটোত এনেকুৱা এটা সিস্টেম আছে যে হি বেছি পোহৰ যেতিয়া আহে হি নিজে নিজে সৰু হৈ যাব পাৰে এই যে গুলটো দেখিছা এটো এটা বিন্ধা হয় আসলতে ইয়াৰ মাজেদি আমাৰ পোহৰ হুমাই যাব পাৰে এটো কোৱা হয় চকুৰ মণি এই চকুৰ মণিটো নিজে নিজে সৰু হৈ যায় আৰু নিজে নিজে ডাঙৰ হৈ যায় তোমালোকে এই কামটো কেতিয়া কেনেকৈ কৰি চাব পাৰা জানা তোমালোকে বন্ধ এটা ৰুম লোৱা ওকে বা এটা ৰুমত তোমালোকে গলে হল আৰু তাত তুমি প্ৰথমতে বেডৰুমত তোমাৰ যেটো লাইট আছে তুমি লাইটটো দি থোৱা হলনে লাইটটো দি তুমি এটা কাম কৰা এটা টৰ্চ লাইট লোৱা আৰু গ্লাছখনৰ ওচৰলৈ গৈ তুমি নিজৰ চকুটো টৰ্চ লাইটটো মাৰি দিয়া বহুত বেছি পোহৰৰ নামিবা অলপমান মাৰি দিয়া তেতিয়া তুমি দেখিবা আৰচিত যে তোমাৰ চকুৰ মণিটো সৰু হৈ যায় আকৌ বন্ধ কৰি দিয়া মাত্ৰ লগালগ ডাঙৰ হৈ যায় চকুত যেতিয়া টৰ্চটো লাইটটো মাৰি দিলা ডাইৰেক্ট পোহৰ পৰি গল বহুত পোহৰ পৰি গল গতিকে লগালগ চকুৰ মণিটো সৰু হৈ যাব হি নিজে সেন্স কৰিলে যে বেছি পোহৰ মই হুমাবলৈ নিদু তেতিয়া মোৰ চকুটো নষ্ট হৈ যাব হি সৰু হৈ যাব আৰু যেতিয়া টৰ্চ লাইটটো অফ কৰি দিবা এতিয়াটো পোহৰ কমি গল গতিকে এবাৰ বেছি পোহৰ লাগে তেতিয়াহে দেখিম তেতিয়া নিজে নিজে চকুৰ মণিটো এই মণিটো ডাঙৰ হৈ যাব সো এই কামটো কৰিব কোনে এই কামটো কৰিব এই চকুৰ মণিটো সৰু ডাঙৰ কৰাৰ কামটো কোনে কৰিব চকুৰ পটা দেখিছানে সিৰিয়েলি আহি আছো ইটো যেটো কামৰ বাবে যেটো বস্তু আমাক লাগে সো ইয়াতে থাকিব আমাৰ এই চকুৰ পটাখন এনেকা ধৰণে আমি দেখাম এয়া হৈ যাব চকুৰ পটা ওকে আমি ইয়াক এনেকে ধৰণেৰে মাৰ্ক কৰি দিব পাৰো চকুৰ পটা আৰু এয়া হৈছে আমাৰ চকুৰ মণিটো এটোটো গমে পাইছা এটো হৈছে আমাৰ চকুৰ মণিটো এটো হৈছে চকুৰ মণি
এতিয়া কথা হল তোমালোকে দেখিছা যে ক্যামেৰা DSLR ক্যামেৰাবিলাকত দেখিছা না এখন লেন্স থাকে আৰু সেই লেন্সখন যদি নাথাকে তেতিয়া বস্তু এটা ভালকে আমি ইমেজ এটা তুলিব নোৱাৰো বা আমি ভিডিও এটা কৰিব নোৱাৰো এক মিনিট মোৰ নিজৰ ভিডিওটো অন হৈ আছে নে চাই লওঁ একবাৰ আছে সো হে লেন্সখনৰ কামটো কি হয় যে আমি বস্তু এটা যাতে ফোকাস কৰিব পাৰো ধুনিয়াকে তাক আমি ভিডিওটো কৰিব পাৰো একদম ক্লিয়াৰ যে আহে যাতে পিকচাৰটো হয়নে সো ঠিক তেনে ধৰণে আমাৰ এই পোহৰ ৰশ্মি ইয়াৰ মাজেদি পাৰ হৈ গৈ আমাৰ চকুত যিখন পৰ্দা থাকে যাক আমি এটা পঢ়িমগে অক্ষিপট বুলি কয় সেই পৰ্দাখনত আমি পোহৰ ৰশ্মিখিনি একগুট কৰি পেলাব লাগিব ফোকাস কৰিব লাগিব ফোকাস কৰিবলৈ আমাৰ চকুটো এখন লেন্স থাকে আৰু সেই লেন্সখন হৈছে এইখন এখন উত্তল লেন্স চকুৰ মনিটোৰ লগতে এনেকে ধৰণে থাকিব তোমালোকে বেলেগকে একো ধৰিবই নোৱাৰিবা চকুৰ মনি আৰু লেন্স akuতে ধৰিব নোৱাৰা বিশেষ এটা গতিকে ইয়াক আমি কম কি বুলি এটুক আমি কম এইখনক আমি কম চকুৰ লেন্সখন আমি সিম্পলি ইয়াত লিখি দিছো এতিয়া লেন্স বুলি ওকে লেন্সখন কেলে লাগে যাতে পোহৰ ৰশ্মি বিলাক এটা ঠাইত আমি ফোকাস কৰিব পাৰো বুজি পাইছা হেতু বাবে এতিয়া কথা হল তোমালোকে দেখিছা যে আমাৰ যেতিয়া আমি যেতিয়া বস্তু এটা দেখো আমি ওচৰৰ বস্তুটো দেখিব লাগিব আমি দূৰৰ বস্তুটো দেখিব লাগিব যেনেকৈ তুমি সাপোজ ক্যামেৰা এটাত ফটো তুলিছা সো তুমি সেই ওচৰৰ বস্তু এটা DSLR ক্যামেৰাটোত বিশেষকে তুমি দেখিছা না এনেকৈ পকাই পকাই ফোকাসটো মিলোৱা হয় দূৰৰ বস্তুটো তুলিবৰ বাবে আকৌ ওচৰৰ বস্তু এটা তুলিবৰ বাবে তাতো আকৌ পকাই পকাই লেন্সখন অকমান কিবা এটা আমি এডজাস্ট কৰো কি এডজাস্ট কৰো কি মিলাও আমি ফোকাসটো মিলাও কোনে ফোকাসটো মিলাই লও তেতিয়াহে ভাল উঠিব ফটোখন দূৰৰটোৰ কাৰণে যেটো ওচৰৰটোৰ কাৰণে বেলেগ এটা সেটিংস হয় সো পকাই পকাই মিলাও আমাৰ চকুৰ ভিতৰটো আমাৰটো এনেকুৱা হলে নহব যে মই এডখত থকা বস্তুটোৱে দেখো তাতকে দূৰত বা তাতকে ওচৰত নেদেখো আমি যিকোনো দূৰত্বতে বস্তু দেখি পাও হয়নে সো আমাৰ চকুটোত থকা হে লেন্সখনেও ফোকাসটো তাৰ মানে কন্ট্ৰোল কৰি থাকিব লাগে দূৰৰ বস্তুৰ বাবে বেলেগ ওচৰৰ বস্তুৰ বাবে বেলেগ সো সেই কামটো কোনে কৰিব তাতটো কি হবে পকাই নাথাকে সো তাত কোনে কৰিব তাত এটা পেশী আছে যাক কোৱা হয় এই লেন্সখনক এডজাস্ট কৰিব ফোকাসটো তাক কোৱা হয় সিলিয়াৰি পেশী সিলিয়াৰি পেশীটো আমি এনেকুৱা ধৰণে ইয়াতে অঙ্কন কৰিব লাগিব সোৱা এনেকুৱা ধৰণৰ এটা পেশী এনেকে ধৰণে আমি দেখাম এটু কোৱা হয় কি বুলি সিলিয়াৰি পেশী এই সিলিয়াৰি পেশীৰ কামটো কি যে চকুৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্যটো কম বেছি কৰিব পাৰে যাতে সেই কামটো কোনে কৰিব এই সিলিয়াৰি পেশীয়ে কৰিব আমি লিখি দিও এটু হল সিলিয়াৰি পেশী দেখিছা সিস্টেমেটিক্যালি আহি আছে বস্তুখিনি সিলিয়াৰি পেশী ইয়াতে আমাৰ সিলিয়াৰি পেশী লেকে কাম হৈ গল সোৱা আমি কৈ গৈছো কথাখিনি আৰু আমি বুজিও গৈছো আমি লিখিও যাব পাৰিম তেনেকে যে কৰ্ণিয়া কি হয় যে চকুত প্ৰৱেশ কৰা পোহৰ ৰশ্মি পোনপ্ৰথমে কৰ্ণিয়াৰ মাজেৰে পাৰ হৈ যায় কৰ্ণিয়া এই চকুটোৰ আগফালে অকনমানি এটা পাতলা লেয়াৰ এটা থাকে হেতু হৈছে কৰ্ণিয়া তাৰ পিছত চকুৰ মনি কি হয় যে পোহৰৰ ৰশ্মি কৰ্ণিয়াৰ মাজেদি পাৰ হৈ আহি যত পৰে প্ৰথমবাৰ বাবে হেতু হৈছে চকুৰ মনি আৰু এটো এটা সৰু এটা ৰন্ধ্ৰ হয় এটা বিন্ধা যাৰ মাজেদি পোহৰ হুমাই এই চকুটোৰ ভিতৰলৈ যাব পাৰিব আৰু এই চকুৰ মনিটো সৰু ডাঙৰ কৰি থাকিবৰ বাবে আমাক কি লাগে চকুৰ পতাখন লাগে যাতে বেছি পোহৰে আমাৰ চকুটো নষ্ট কৰিব নোৱাৰে বেছি পোহৰ আহিলে সৰু হৈ যাব বেছিকে পোহৰ হুমাবলৈ নিদিয়ে আৰু কম পোহৰত চকুৰ মনিটো ডাঙৰ হৈ যাব যাতে পোহৰ বেছিকে হুমাই যায় আন্ধাৰত মানে কম পোহৰত যাতে আমি ক্লিয়াৰলি বস্তুবিলাক দেখি পাওঁ হয়নে হেয়া হৈছে চকুৰ পতাৰ কাম যে চকুৰ মনিটো সৰু ডাঙৰ কৰি থকাটো তাৰ পিছত আহি যোৱা লেন্সে কি কৰিব আমাৰ চকুৰ ভিতৰত যেটো প্ৰতিবিম্ব গঠন কৰিব সেই প্ৰতিবিম্বটো এটা ফোকাসত গঠন হ'ব লাগিব সেই ফোকাস কৰাৰ কামটো কোনে কৰিব লেন্সখনে কৰিব আৰু লেন্সখনক আকৌ আমি ফোকাসটো এডজাস্ট কৰিব লাগিব কেতিয়াবা দূৰত থকা বস্তু দেখিব লাগিব কেতিয়াবা ওচৰত থকা বস্তু হেতু কোনে এডজাস্ট কৰিব সিলিয়াৰি পেশীটোৱে এই সিলিয়াৰি পেশীটো সংকোচন আৰু প্ৰসাৰণ হ'ব পাৰে হি লেন্সখনক চেপা মাৰি ধৰিব পাৰে আৰু লেন্সখনক এনেকে বহলাই এছোৱা এই লেন্সখনৰ ধৰি লোৱা এটো হৈ গল ইয়াৰ থিকনেস তাৰ মানে ই কিমান হকত সেই হকতটো কেতিয়াবা লেন্সখনক যদি কিবা এটা বস্তু যদি তুমি চেপা মাৰি দিয়া কেনেকুৱা হ'ব লেন্সখন বেছি হকত হৈ যাব হয়নে তাৰ ফোকাস দৈৰ্ঘ্যৰ হাল হলনি হ'ব ফোকাস দৈৰ্ঘ্যটো কি হ'ব কমি যাব আৰু যদি লেন্সখনক যদি এনেকে এটো হৈছে আমাৰ সংকোচন প্ৰসাৰণ যদি হ'বলৈ দিয়ে তেতিয়াহলে লেন্সখন এনেকুৱা ধৰণৰ হ'ব তাৰ ফোকাস দৈৰ্ঘ্যটো বাঢ়ি যাব গতিকে বহা কমা কামটো সিলিয়াৰি পেশীটোৱে তাক সংকোচন আৰু প্ৰসাৰণ কৰি থাকে বুজি পাইছা এটো হৈছে সিলিয়াৰি পেশীৰ কাম তাৰ পিছত আহি গল অক্ষিপট এতিয়া এই গুটে পোহৰখিনি গৈটো কৰবাত পৰিব লাগিব যেনেকে আমি সিনেমা চালে সিনেমা হলত আমি দেখিছো যে স্ক্ৰিন এখন থাকে আৰু ইয়াৰ পৰা প্ৰজেক্টৰতে যিখিনি ফটো মানে যিখিনি লাইট পঠায় হে লাইটখিনি স্ক্ৰিনখনত ফোকাস হয় তাত আমি সিনেমাখন দেখি পাওঁ মুভিখন আমি দেখি পাওঁ হয়নে বা আজিকালি স্কুল বিলাকতো আছে
প্ৰজেক্টৰত আমি যিখন স্ক্ৰীনত আমি দেখি পাওঁ সো সেই স্ক্ৰীনখন আমাৰ চকুৰ ভিতৰতো এখন লাগিব স্ক্ৰীন সেইখনক কোৱা হয় কি বুলি অক্ষিপট যে চকুৰ ভিতৰত য'ত প্ৰতিবিম্ব গঠন হয় অক্ষিপটটো আমি দেখাবলৈ আমি এনেকে ধৰণে দেখাম সো এইখনে হৈছে আমাৰ বাবে অক্ষিপট পৰ্দাখন তাৰ মানে চকুৰ পৰ্দাখন এইখন ইয়াত এনেকে ধৰণে থাকে ঠিক আছে সো ক্লাছ নোটটো তোমালোকে আমাৰ জ্ঞানম টিউশন এপটোত পাই যাবা প্লে ষ্টৰৰ পৰা জ্ঞানম টিউশন এপটো ডাউনলোড কৰি লবা তাতে ক্লাছ নোটটো পাই যাবা এই ক্লাছটোৰ ক্লাছ নোটটো এতিয়া সো আমাৰ কি হল এতিয়া পোহৰ গল গৈ প্লানি কোড পৰিবগে পোহৰ গৈ প্লানি কোড পৰিবগে অক্ষিপটত পৰিলে হল গতিকে অক্ষিপটটো কেনেকুৱা বস্তু এতিয়া অক্ষিপটত কিছুমান পোহৰ সংবেদনশীল কোষ থাকে এইখনে হৈছে অক্ষিপট তাৰ মানে পৰ্দাখন বুজি পাইছা য'ত প্ৰতিবিম্ব গঠন হয় অক্ষিপটত কিছুমান কি থাকে বুলি কৈছো মই শুনিবা মই কি বুলি কৈছো পোহৰ সংবেদনশীল কোষ তাৰ মানে কোষৰ আৰু সেল কোষবোৰ কেনেকুৱা পোহৰ সংবেদনশীল তাৰ মানে লাইট সেনসিটিভ পোহৰ পৰিলে গম পাই যায় এনে কোষবিলাকৰ কোনো কাম নাই এতে হুই আছে আৰু যেতিয়া পোহৰ আহি পৰিলে লগালগ গম পালে পোহৰ পৰিলে মই এটা কাম কৰিব লাগে আৰু হেতুকে কোৱা হয় এহেতি কি হৈ যায় এহেতি জাগ্ৰত হৈ যায় মানে এহেতি গম পাই যায় এতিয়া আমি কাম কৰিব লাগে এক্টিভ হৈ যায় তাৰ মানে এক্টিভ বুজি পাইছা যেতিয়া পোহৰ ৰশ্মি আহি ইয়াত পৰে এই কোষবিলাক কি হৈ যায় জাগ্ৰত হৈ যায় এহেতি পোহৰ সংবেদনশীল কোষ আৰু লগালগ এহেতি কি কৰে হে পোহৰৰ যেটো সংকেত তাক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে কি কৰে পোহৰৰ যেটো পোহৰ সংকেতটো যেটো আছে সেই পোহৰ সংকেতটো বৈদ্যুতিক সংকেতলৈ কি কৰে ৰূপান্তৰিত কৰে বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে তাৰ মানে ইলেক্ট্ৰিক্যাল সিগনেল আৰু এই বৈদ্যুতিক সংকেতবিলাক কাৰ মাজেদি প্ৰেৰণ কৰি দিয়ে এই এটো কোৱা হয় নেত্ৰ স্নায়ু বুজি পাইছা এটুক আমি কি বুলি কম নেত্ৰ স্নায়ু এটো এই নেত্ৰ স্নায়ুৰ মাজেদি মগজুলে প্ৰেৰণ কৰি দিয়ে কিয়নো আমাৰ সব শৰীৰৰ সব বস্তু মাইন্ডটোৰ লগত কানেক্টেড ব্ৰেইনটোৰ লগত তোমাৰ ভৰি আঙুলিটো বুঢ়া আঙুলিটো যদি মই চিকুটিছো যে তুমি যে দুখ পাইছা এটো কেনেকৈ গম পাবা তাৰ পৰা ইনফৰমেশনটো গৈ আমাৰ ব্ৰেইন পাব লাগিব সো যিকোনো এটা বস্তু আমি দেখিছো যে হেতু আমাৰ ব্ৰেইনটোৱে সিগনেলটো পাব লাগিব তাৰ মানে তেতিয়াহে দেখিবা সো ব্ৰেইনটো লৈকে সিগনেলটো কোনে লৈ যাব এই নেত্ৰ স্নায়ুৱে লৈ যাব হি কি সিগনেল লৈ যাব কি সংকেত লৈ যাব হি বৈদ্যুতিক সংকেত লৈ যাব কোৰ পৰা আহিলে বৈদ্যুতিক সংকেত এই যে পোহৰ আহি পৰিলে হি অক্ষিপটত সেই অক্ষিপটত যে কিছুমান পোহৰ সংবেদনশীল কোষ আছে বা লাইট সেনসিটিভ সেল সেই পোহৰ সংবেদনশীল কোষবিলাক জাগ্ৰত হৈ যায় তাৰ মানে এক্টিভ হৈ যায় পোহৰ পৰিলে আৰু তাহাঁতি পোহৰ সংকেতটোক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰি দিয়ে আৰু সেই বৈদ্যুতিক সংকেত আমাৰ ব্ৰেইনলৈ পঠাই দিয়ে মগজুলে আৰু তেতিয়া আমি বস্তু এটা দেখি পাওঁ এইটোৱে বস্তু গতিকে এইখিনি বস্তু যদি তোমালোকে লিখা ইয়াত নম্বৰ কটাৰ কোনো কথাই নাই আৰু সো এয়া হল মানুহৰ এটা চিহ্নিত চিত্ৰৰ দ্বাৰা মানৱ চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা ওকে মই কৈছো যে ক্লাছ নোটটো তোমালোকে আমাৰ এপটোত পাই যাবা কেনেকৈ কি পাবা মই একেবাৰে শেষত তোমালোকক জনাই দিম বাৰু এটা ক্লাছৰ মাজত আৰু বেছি এক্সপ্লেইন কৰি নাথাকো তথাপিতো মই নোটটো ইয়াতে তোমালোকক দেখাই দিছো সো মই কোৱা কথাখিনি কেনেকৈ ধৰণে তোমালোকে লিখিব লাগিব ইয়াতো তোমালোকে লিখি ল'ব পাৰা স্ক্ৰীনশ্বট লৈ যে পোনপ্ৰথমে পোহৰ ৰশ্মি কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেদি আমাৰ চকুত প্ৰৱেশ কৰে কৰ্ণিয়া কি হয় কৰ্ণিয়া তাৰ মানে এখন পাতল ছাল হয় এইখনে কৰ্ণিয়া হলনে কৰ্ণিয়াৰ মাজেদি পাৰ হৈ যোৱা পোহৰ ৰশ্মি চকুৰ মণিত পৰে এই পোহৰ ৰশ্মি গৈ ক'ত পৰিব চকুৰ মণি এইটো হল চকুৰ মণি চকুৰ মণিৰ পৰা পোহৰ কিমান পৰিমাণে পাৰ হৈ যাব তাক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই এই যে কৈছিলো চকুৰ মণিটো সৰু ডাঙৰ কৰি থাকিব পাৰে হেতু কোনে কৰিব চকুৰ পতাই কৰিব আমি ইয়াত এনেকে ধৰণে দেখাম এখন হৈছে সাপোজ চকুৰ পতাখন চকুৰ মণিৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মিয়ে অক্ষিপটত যাতে এক প্ৰতিবিম্ব গঠন কৰিব পাৰে তাৰ বাবে চকুৰ মণিৰ ঠিক পাছতে এখন উত্তল লেন্স থাকে কি কলে চকুৰ মণিৰ মাজেৰে পাৰ হৈ গল নহয় পোহৰ ৰশ্মি পাৰ হৈ যোৱা পোহৰ ৰশ্মিয়ে যাতে অক্ষিপটত তাৰ মানে ইয়াত পৰ্দাখনত ইয়াত পৰ্দাখনত যাতে কি কৰিব পাৰে এটা প্ৰতিবিম্ব গঠন কৰিব পাৰে তাৰ মানে প্ৰতিবিম্ব তেতিয়া গঠন হ'ব যেতিয়া এই পৰ্দাখনত ফোকাস কৰিব পাৰিব তাৰ বাবে আমাক কি লাগে মনিটৰ ঠিক পাছতে এটো মনি নহয় তাৰ পাছতে এখন কি লেন্স থাকে এখন উত্তল লেন্স থাকে এইখিনি বস্তু তাৰ পিছত আমি কি কৈছো চাবা তাৰ পিছত কোৱা হৈছে কি যে চকুত থকা লেন্সখনে যাতে চকুৰ পৰা বিভিন্ন দূৰত্বত থকা লক্ষ্য বস্তুৰ স্পষ্ট প্ৰতিবিম্ব অক্ষিপটত গঠন কৰিব পাৰে লেন্সখনেটো ওচৰ দূৰত বুলি নহয় যিকোনো দূৰত্বত থকা বস্তু ফোকাসটো এডজাস্ট কৰি আমাৰ অক্ষিপটত যাতে গঠন কৰিব পাৰে
তাৰ বাবে কি থাকে চিলিয়াৰী পেশী নামৰ এক বিশেষ পেশী থাকে হি চকুৰ লেন্সখনৰ লগত সংযুক্ত হৈ থাকে এয়া হৈছে চিলিয়াৰী পেশী এটো হৈছে চিলিয়াৰী পেশী ই চকুৰ লেন্সখনক চেপি ধৰিব কেতিয়াবা এৰি দিব যাতে চকুৰ লেন্সখন কেতিয়াবা হকট হৈ যায় কেতিয়াবা ক্ষীণ হৈ যায় হকট হৈ যায় ক্ষীণ হৈ যায় হকট হৈ গলে ফোকাস দৈৰ্ঘ্য কমি যাব ক্ষীণ হৈ গলে ফোকাস দৈৰ্ঘ্য বাঢ়ি যাব আৰু সেই ফোকাস দৈৰ্ঘ্য কম বেছি কৰি ইয়াত ফোকাসটো ভালকে মিলাই আমাক এটা মানে স্পষ্ট প্ৰতিবিম্ব গঠন কৰাত সহায় কৰে কোনে কৰে চিলিয়াৰী পেশী এই চিলিয়াৰী পেশীৰে লেন্সখনৰ ফোকাস দৈৰ্ঘ্যৰ হালহলনি কৰি যেটো কলো লেন্সৰ ক্ষমতা নিৰ্ণয় কৰাত সহায় কৰে লেন্সখনৰ পাৱাৰটো কম বেছি কৰি থাকে কিয়নো আমি জানো যে ক্ষমতা মানে হৈছে 1/f ফোকাস কম হলে ক্ষমতা বাঢ়িব ফোকাস বেছি হলে ক্ষমতা কমিব ফোকাসটো কম বেছি কৰি ক্ষমতাটোৰ হালহলনি কৰি থাকিব পাৰে অক্ষিপট কি অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন এই অক্ষিপটখন এখন কোমল ছাল পোহৰ সংবেদী কোষ থাকে তাত অসংখ্য থাকে আৰু পোহৰ পৰিলে সংবেদী কোষবোৰত যদি পোহৰ পৰে কি হৈ যায় সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে ইয়াত কৈ যেতিয়া পোহৰ ৰশ্মি পৰিব ই জাগ্ৰত হৈ যায় সক্ৰিয় হৈ যায় এক্টিভ হৈ যায় আৰু তেতিয়া হি কি কৰে বৈদ্যুতিক সংকেতৰ উৎপন্ন কৰে কোৰ পৰা পোহৰ সংকেত বিলাকক বৈদ্যুতিক সংকেতলে পোহৰ আহি পৰিলে হে পোহৰখিনিক পোহৰ কৰি মগজুলে নপঠায় বেলেগ এটা বৈদ্যুতিক সংকেত কৰি সিগনেল এটা কৰি আমাৰ মগজুলে পঠাই দিয়ে সো নেত্ৰস্নায়ু যোগেদি এই বৈদ্যুতিক সংকেতবোৰ আমাৰ মগজুলৈ প্ৰেৰণ কৰা হয় আৰু আমি দেখি পাওঁ এয়া হৈছে নেত্ৰস্নায়ু তাৰ মাজেদি কোলে গুছি যায় মগজুলে সেই সংকেতবিলাক প্ৰেৰণ কৰা হয় এইখিনি বস্তু লিখি দিলে কাম বনি গল আৰু এটা বস্তু তোমালোকে ক'ব পাৰা যেটো কোৱা হয় নেত্ৰমেট ইয়াৰ মাজত যিখিনি বস্তু থাকে এইখিনি কোৱা হয় নেত্ৰমেট এইখিনি জুলিয়া বস্তু নহলে চকুটোচোন চেপেটা হৈ থাকিলেহেঁতেন সো তাক আমি নিৰ্দিষ্ট শেপটোত ৰাখিবৰ বাবে নিৰ্দিষ্ট সেই মানে এই গোলকৰ যেটো শেপটো বুজি পাইছা নহয় আকৃতিটোত ৰাখিবৰ বাবে তাক তাৰ ভিতৰত কিছুমান পনিয়া কিছুমান দ্ৰব্য থাকে হেখিনি কোৱা হয় নেত্ৰমেট হেখিনি বস্তু নেক্সট আমি কি পঢ়িম চোৱা চকুৰ উপযোজন ক্ষমতা কি এই আগৰ বস্তু কিটা যদি পঢ়িলা এইকিটা একো বিশেষ বস্তু নাই আৰু ইয়াতে যে চকুৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য হালহলনি কৰিব পৰা সামৰ্থ্য চকুৰ উপযোজন ক্ষমতা বলে আমি দেখিছিলো যে চিলিয়াৰী পেশীয়ে চকুৰ লেন্সখন হকট ক্ষীণ কৰিব পাৰে তাৰ মানে চকুৰ লেন্সখনৰ কি কৰিব পাৰে ক্ষমতাটো হালহলনি কৰিব পাৰে কিয়নো দেখিছো যে ফোকাস দৈৰ্ঘ্য হালহলনি হলে ক্ষমতা হালহলনি হয় সে ক্ষমতা হালহলনি কৰিব পৰা যেটো কেপাসিটিটো তাৰ মানে তাক আমি কি বুলি কওঁ উপযোজন ক্ষমতা বুজি পাইছা লেন্সখন হকট ক্ষীণ কৰিব পৰাৰ যেটো ক্ষমতা তাক কোৱা হয় চকুৰ উপযোজন ক্ষমতা এই ক্ষমতাটো কাৰ ওচৰত আছে বাৰু চিলিয়াৰী পেশীৰ ওচৰত আছে কাৰণ হে লেন্সখন হকট ক্ষীণ কোনে কৰিব পাৰে চিলিয়াৰী পেশীয়ে হকট ক্ষীণ কৰিব পাৰে কোনে চিলিয়াৰী পেশীয়ে গতিকে চিলিয়াৰী পেশীৰ বাবে চকুৰ এনেকুৱা এটা মানে এবিলিটি আছে এনেকুৱা এটা ক্ষমতা আছে যাৰ বাবে হি লেন্সখনৰ ক্ষমতাটো হালহলনি কৰিব পাৰে ফোকাস দৈৰ্ঘ্যটো হালহলনি কৰি তাক কোৱা হয় চকুৰ উপযোজন ক্ষমতা স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব এটা স্পষ্ট দৃষ্টি মানে কি যে আমি সাপোজ তোমালোকে দেখিছা যে আমি পেপাৰ বিলাক যেতিয়া পঢ়ি থাকো এনেকে বা যিকোনো এটা বস্তু পঢ়িলে আমি বহুত ওচৰলৈ লৈ নানো আৰু বুঢ়াবুঢ়ী মানুহবিলাকে তোমালোকে দেখিবা আমাৰ ককা আইতা হতে বস্তুবিলাক পঢ়োতে যেতিয়া মানুহৰ বয়স বাঢ়ি যায় পেপাৰখন পঢ়িছে অকমান দূৰত লৈ প্লানি পঢ়ে কেলে বাৰু 25 সেন্টিমিটাৰতকৈ যদি তুমি ওচৰলৈ আনা তেতিয়াহলে তুমি বস্তুটো তুমি হাতখন নিজৰ লৈ লোৱা তুমি এনেকে আনি থাকা এটা টাইমৰ পিছত তুমি হাতখন কিবা ব্লাৰ দেখিবা তাৰমানে 25 সেন্টিমিটাৰলৈকে তুমি নিজৰ বহিখন লৈ লোৱা লিখি থকা বা কিতাপখন লৈ লোৱা তুমি আখৰবিলাক ব্লাৰ দেখিবা 25 সেন্টিমিটাৰতকৈ যদি আৰু ওচৰলৈ আনা তাৰমানে তুমি স্পষ্টকৈ কিটা দেখি পাবা 25 সেন্টিমিটাৰলৈকে তাতকৈ ওচৰলৈ আনিলে নহব ন্যূনতম দূৰত্ব হেকাৰণে কোৱা হৈছে চকুৰ পৰা ন্যূনতম দূৰত্ব যত কোনো এটা বস্তু ৰাখিলে স্পষ্টকৈ দেখা পোৱা যায় চকুৰ পৰা একদম মিনিমাম দূৰত্বটো ইয়াতকে বেছিলে নিলেটো আমি দেখিলো একদম মিনিমাম যেটো ডিসটেন্স 25 সেন্টিমিটাৰ তাত ৰাখিলে সাপোজ 25 সেন্টিমিটাৰটো হৈছে আমাৰ যেটো আমাৰ আনসাৰটো স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান তেতিয়া আমি কম 25 সেন্টিমিটাৰ কিন্তু আমাক যদি হুদে যে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলিলে কি বুজা তেতিয়া তুমি কি কবা যে জি ন্যূনতম দূৰত্বত আমি চকুৰ পৰা নিৰ্দিষ্ট যিকোনো এটা বস্তু স্পষ্টকৈ দেখো যিমানটো ন্যূনতম দূৰত্ব মানে ইয়াতকৈ আৰু ওচৰলৈ আহিলে নহব যিমানটো ন্যূনতম দূৰত্বত আমি যিকোনো এটা বস্তু স্পষ্টভাৱে দেখি পাওঁ তাকে কোৱা হয় স্পষ্টভাৱে দেখি পোৱা দৃষ্টিৰ ন্যূনতম দূৰত্ব ওকে যেটো হৈছে 25 সেন্টিমিটাৰ আৰু এইটো কাৰ বাবে এইটো হৈছে সুস্থ ব্যক্তি এজনৰ বাবে এজন সুস্থ ব্যক্তি এজনৰ বাবে সুস্থ ব্যক্তি মানে যাৰ কোনো বেমাৰ নাই আমি পঢ়ি আছো চকুৰ ওপৰত
গতিকে এতিয়া এই গোটেই চেপ্টাৰটোত সুস্থ ব্যক্তি বুলি ক'লে তুমি এটো না ভাবিবা যে পেশেন্টজন হাৰ্টৰ পেশেন্ট তেখেতৰ সুগাৰ আছে প্ৰেছাৰ আছে এইবোৰ বাদ দিয়া যদি পেশেন্টজনৰ বা যদি ব্যক্তিজনৰ চকুকিটা ভাল তাৰমানে তেওঁ সুস্থ তাৰমানে মৌ চাবলৈ গলে এজন অসুস্থ কিয়নো মই চশমা পিন্ধিবলগীয়া হৈছে মোৰ চকুকিটা একদম ঠিক নহয় বেমাৰটো মোৰ চকুত আছে তাৰমানে বুজি পাইছা মই সব বস্তু দেখি না পাও ক্লিয়াৰলি হেকাৰণে মই লেন্সখন লগাবলগীয়া হৈছে চকুটো পঢ়া এই চশমাজোৰ যেহেতু এখন লেন্সে হয় হেকাৰণে সুস্থ ব্যক্তি বুলি ক'লে আমি এটা কথাই বুজিম যে তাৰমানে যাৰ চকুকিটা চশমা নিপিন্ধাকে কাম কৰি থাকে সিম্পল হেতুৱে কথা গতিকে যিজন ব্যক্তিৰ আমি সুস্থ ব্যক্তি বুলি কম তেখেতৰ বাবেহে 25 সেন্টিমিটাৰ বুজি পাইছানে হেকাৰণে বৃদ্ধ এজন মানুহে দূৰত লৈ চাই বুঢ়া মানুহ এজনে কিয় কিয়নো তেওঁৰ চকুকিটা পাৱাৰ কমি গৈছে তাৰমানে তেওঁ 25ত দেখি নাপায় তেওঁ দূৰলৈ নিলেহে দেখি পাব একদম চকুকিটা যদি পুৰা ঠিক আছে তেতিয়া হলেহে 25ত দেখি পাব বুজিলা কৈছে ইয়াক নিকট বিন্দু বুলিও কোৱা হয় কিয়নো আটাইতকৈ ওচৰত থকা বিন্দু ইয়াতকে ওচৰত আমি স্পষ্টকে নেদেখো হেকাৰণে আমি কি বুলি কওঁ নিকট বিন্দু আৰু স্বাভাৱিক দৃষ্টিৰ ক্ষেত্ৰত এই দূৰত্ব কিমান বুলি কৈছো অলৰেডি 25 সেন্টিমিটাৰ তাৰ পিছত আহি যোৱা দূৰবিন্দু খালি চকুৰে দেখি পোৱা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কোৱা হয় আৰু ইন্টাৰেষ্টিং কথা হল যে এই দূৰবিন্দুটো অসীমত থাকে সুস্থ ব্যক্তি এজনৰ বাবে তাৰমানে তুমি জুনটো দেখিছা তুমি সূৰ্যটো দেখিছা ক'ত আছে অসীমত আছে কিমান দূৰত আছে তো চাবলৈ গলে তুমি আমেৰিকাখনো দেখিলা হেতেন ইয়াৰ পৰা যদি মাজত একো নাথাকিলে হেতেন বুজি পাইছানে গতিকে আমি চকুৰে খালি চকুৰে আমি একদম কিমান দূৰলৈকে দেখো আমি অসীমলৈকে দেখি পাওঁ আটাইতকৈ ওচৰত আমি কোলৈকে ফোকাস হয় আমাৰ বস্তু এটা চালে স্পষ্টকে কোলৈকে দেখি পাওঁ 25 সেন্টিমিটাৰ তাতকে দূৰলৈ তুমি গৈ থাকা যিমান দূৰলৈ নোযোৱা লাগে তুমি দেখিয়ে পাবা হেতু কোৱা হয় যে অসীমলৈকে আমাৰ স্পষ্ট দৃষ্টিৰ যেটো দূৰবিন্দু হেতু ক'ত থাকে অসীমত থাকে আটাইতকৈ দূৰ আমি কোলৈকে দেখি পাওঁ অসীমলৈকে দেখি পাওঁ বুজি পাইছা নো ডাউট আমি সৰু বস্তু এটা স্পষ্টকে দেখি নাপাম ডাঙৰ বস্তু এটা বেছি ভালকে দেখি পাম কিন্তু আমি দূৰবিন্দুটো ক'ত থাকে বুলি ক'লে অসীমলৈকে থাকে উদাহৰণস্বৰূপে তোমালোকে সূৰ্যটোৰ কথা ভাবিব পাৰা অসীমত আছে কিন্তু আমি দেখি পাইছো বুজিলা এইখিনি বস্তু ইজি বস্তু হয় এইখিনি তোমালোকে স্ক্ৰিনশ্বটো মাৰি ল'ব পাৰা ক্লাছ নোটটোত পিছত লিখি ল'ব পাৰিবা দেন কেটাৰেক্ট বা সানি পৰা দেখিছা এনেকুৱা টাইপৰ মানুহ কিছুমানৰ চকুত হয় যেতিয়া বয়স হয় এটো কেটাৰেক্ট পৰা বুলি কোৱা হয় এটা সামনি পৰি যায় মানে কেনেকুৱা ধৰণৰ সামনি যে কেতিয়াবা বয়সীয়াল মানুহৰ ক্ষেত্ৰত কি হয় চকুৰ লেন্সখনত দুগ্ধ সদৃশ সামনি পৰা যায় এনেকুৱা তাৰ মানে মিল্ক লাইক কিছুমান সামনি ঠিকছা বগা ৰঙৰ এটা সামনি আৰু ইয়াক কোৱা হয় কেটাৰেক্ট বা সানি পৰা বুলি আৰু এইটো আংশিকভাৱে বা সম্পূৰ্ণকৈ চকুৰ দৃষ্টিশক্তি লোপ পায় এই কেটাৰেক্টটো যেতিয়া চকুত পৰে হি কেতিয়াবা বাহি গৈ থাকে এই বগা সামনিটো বাহি গৈ থাকে যেতিয়া বাহি যায় বহুত বেছি বাহি গলে একেবাৰে হে চকুটোৱে নেদেখা হৈ যায় সো সম্পূৰ্ণভাৱে লোপ পাব পাৰে দৃষ্টিশক্তি হে চকুটোৰ আৰু আংশিকভাৱে মানে অলপমান দেখে কিন্তু ভালকে নেদেখে হেতু বস্তু আৰু এইটো কি কৰিব পাৰি অপাৰেচনৰ যোগেদি বা অস্ত্ৰোপচাৰৰ যোগেদি নিৰাময় কৰিব পাৰি এটো ইমান ডাঙৰ এটা বেমাৰো নহয় এটো এই স্কিনখন যদি অপাৰেচন কৰি কাটি ইয়াৰ পৰা উঠাই দিয়া যায় আকৌ ব্যক্তিজনৰ চকুটোৱে ভালকে দেখা পোৱা হৈ যাব গতিকে অপাৰেচনৰ দ্বাৰা আমি এটো বস্তু ঠিক কৰিব পাৰো ওকে ঠিক আছে সোৱা নেক্সট কি আহি গল এইকেইটা বহুত ইম্পৰ্টেন্ট বস্তু দৃষ্টিৰ বিকাৰ আৰু ইয়াৰ প্ৰকাৰ আমি শুনি থাকো যে মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া আজি আমি ভালকে বুজিম দৃষ্টিৰ বিকাৰ তাৰ মানে বেমাৰ বুলি ক'ব পাৰা চকুৰ যিকিটা বেমাৰ তাহাতৰ টাইপ গিটা চাম আৰু ইয়াৰ প্ৰকাৰ মানে টাইপ গিটা চাম যে কেতিয়াবা চকুৰ উপযোজন ক্ষমতা লাহে লাহে হ্ৰাস পাব ধৰে বা হ্ৰাস পায় উপযোজন ক্ষমতা মানে কি বুলি কৈছিলো এই সিলিয়াৰী পেশীটোৱে যে লেন্সখন হকতখিন কৰি থাকিব পাৰে হেতু হৈছে উপযোজন ক্ষমতা যেতিয়া এনেকুৱা হয় যে তুমি এনেকে ভাবা স্প্ৰিং এডাল জনিবা কিবা এটা পুতলা কিবা এটা আছে পুতলা গাড়ী এখন আছে তাত এটা স্প্ৰিং তুমি পকাই দিয়া আৰু স্প্ৰিংটো পকাই যে চাবিটো পকাই দিলা স্প্ৰিংডাল কুচ খাই গল এৰি দিলা গাড়ীখন আগলৈ গুচি গল বা স্প্ৰিং এটা আছে আৰু মুঠতে পুতলা এটা স্প্ৰিংডাল খেলুতে বহুত দিনৰ মূৰত কি হৈ যায় স্প্ৰিংডাল ঢিলা হৈ যায় বুলি কওঁ আমি বেয়া হৈ গল তাৰমানে বস্তুটো অলপ লাহে লাহে বেয়া হ'ব ধৰিছে সংকুচন প্ৰসাৰণ হ'ব পৰা নাই সংকুচন মানে স্প্ৰিংডাল এনেকে চাপ খাই অহা প্ৰসাৰণ মানে এনেকে মেল খাই যোৱা সো হি যেটা বেসিকে ইউজ হ'ব সংকুচন প্ৰসাৰণ হওঁতে বা ইলাষ্টিক এডাল তুমি টানিছা দীঘল হৈছে এৰিছা ছুটি হৈছে টানিছা দীঘল হৈছে এৰিছা ছুটি হৈছে খেলুতে এটা টাইমত তাৰ হে ইলাষ্টিচিটিটো নাইকিয়া হৈ গৈছে সাপোজ হি সেই লুজ হৈ গৈছে ঢিলা হৈ গৈছে এই বেসিকে এনেকুৱা সংকুচন প্ৰসাৰণ হ'ব পৰা নাই যেনেকৈ আমি ক স্প্ৰিংডাল ঢিলা হৈ গৈছে হেনেকুৱা কেছ আমাৰ চকুৰ সিলিয়াৰী পেশীটোটো হ'ব পাৰে
চিলিয়াৰী পেশীটোৱে আমাৰ চকুৰ লেন্সখন কম্প্ৰেছন বা সংকোচন প্ৰসাৰণ কৰি থাকে কৰোতে কৰোতে আমাৰ বয়স যিমানে বাঢ়ি গৈ থাকে চিলিয়াৰী পেশীটোতো বুঢ়া হৈ গৈ আছে সো হি ইউজ হওঁতে লাষ্টত এনেকুৱা হৈ যায় চিলিয়াৰী পেশীটোৱেও কাম কৰি কৰি তাৰ ভাগৰ লাগে আৰু হি সংকোচন প্ৰসাৰণ হ'ব নোৱাৰা হৈ থাকে স্প্ৰিংডালৰ নিচিনাকে বুজি পাইছা যেতিয়া সংকোচন প্ৰসাৰণ হ'ব নোৱাৰে তেতিয়া কি হ'ব তাৰ কামটো কি আছিল যে হি বিভিন্ন দূৰত্বত থকা বস্তুবিলাক আমাক দেখুৱাবৰ বাবে হি ফোকাসটো মিলাই থাকে এটা হি ফোকাসটো মিলাব নোৱাৰা হৈছে নহয় কিন্তু সংকোচন প্ৰসাৰণ হ'ব নোৱাৰা হৈ গৈছে তেতিয়া কি হ'ব তেতিয়া আমি চকুৰ পৰা বিভিন্ন দূৰত্বত থকা বস্তুবিলাক লাহে লাহে স্পষ্টকে নেদেখা হৈ পৰিম তেতিয়া আমাৰ ফোকাসটো মিলাবলৈ আমাক লাগিব এইটো বস্তু যাক কোৱা হয় এজোৰ চশমা তাৰমানে লেন্স কিন্তু হেতু দুটা টাইপৰ আছে দুটা টাইপৰ বিকাৰৰ বাবে আমি লবলগীয়া লেন্স বেলেগ বেলেগ ধৰণৰ হয় আমি এটা পঢ়িম গতিকে চকুৰ বিকাৰ মানে আমি যেতিয়া আমাৰ চিলিয়াৰী পেশীটোৱে কাম কৰি কৰি যেতিয়া এটা বয়সৰ পিছত ভাগৰ হয় আজিকালিতো কম বয়সতো হৈ যায় অকল চিলিয়াৰী পেশীটোৱে ৰিজন নহয় বেলেগ ৰিজনতো হ'ব পাৰে হেকিটা আমি এটা পঢ়িলে গম পাবা জন্মগতও হ'ব পাৰে কাৰোবাৰ এটা ভাবিব পাৰে যে স্যাৰ ক্লাস 6 ক্লাস 5 ৰ ষ্টুডেন্টেওটো চকু চশমা পিনে তেওঁলোকৰটো ইমান বয়স হোৱা নাই আৰু ৰিজন আছে আমি পঢ়িম এতিয়া কিন্তু এটা মেইন ৰিজন আমি ইয়াতে কলো যে চিলিয়াৰী পেশীটোৱে চকুৰ উপজন ক্ষমতাটো যেতিয়া হ্ৰাস পায় চিলিয়াৰী পেশীটোৰ তাৰ মানে হি কাম কৰি কৰি যেতিয়া ভাগৰি পৰে তেতিয়া কি হ'ব লক্ষ্য বস্তুৰ প্ৰতিবিম্ব অক্ষিপটত গঠিত নহয় তাৰ আগফালে বা পিছফালে গঠিত হয় এয়া হৈছে আমাৰ অক্ষিপট তাৰ হয়তো আগত নহয়তো পিছত এতিয়া চোৱা পোহৰ সংবেদী কোষবিলাক ক'ত আছে অক্ষিপটতহে আছে তাতকে আগত যদি পোহৰখিনি ফোকাস হৈ গৈছে ক'ৰ পৰা দেখি পাবা তুমি বা যদি পিছত ফোকাস হৈ গৈছে ক'ৰ পৰা দেখি পাবা বুজি পাইছানে ফোকাসটো ক'ত হ'ব লাগিব ক'ত থুপ খাব লাগিব পোহৰখিনি একদম ইয়াত কোষখিনি পৰ্দাখনত অক্ষিপটত তাতকে আগত বা তাতকে পিছত হলে আমি ব্লাৰ দেখিম স্পষ্টকে আমি দেখি নাপাওঁ তাৰমানে বুজি পাইছানে গতিকে সেই কাৰণে কি হয় অস্পষ্ট প্ৰতিবিম্বৰ গঠন হয় আৰু ইয়াক আমি বিকাৰ বুলি কওঁ গতিকে চকুৰ বিকাৰ বুলি ক'লে আমি কি বুজো এবাৰ ডেফিনিশনটো আকৌ চাই লোৱা যে কেতিয়াবা চকুৰ উপজন ক্ষমতা লাহে লাহে হ্ৰাস পাব পাৰে যাৰ বাবে লক্ষ্য বস্তুৰ প্ৰতিবিম্ব অক্ষিপটত গঠিত নহয় আগফালে বা পিছফালে গঠিত হয় আগফালে বা পিছফালে গঠিত হয় অৰ্থাৎ স্পষ্ট প্ৰতিবিম্ব গঠন নহয় আৰু ইয়াকে আমি কওঁ দৃষ্টিৰ বিকাৰ ই দুটা টাইপৰ আছে একচুয়ালি তিনটা টাইপৰ হয় আমি মেইনলি দুটা টাইপৰে পঢ়ো তিনটা টাইপ মানে দুটা টাইপ একেলগে থাকিলে হেতু 3 নম্বৰ টাইপ হৈ যায় চোৱা এটা হল মায়োপিয়া এটা হল হাইপাৰমেট্ৰোপিয়া আৰু এটা হল প্ৰেছোবায়োপিয়া মানে তাত মায়োপিয়া হাইপাৰমেট্ৰোপিয়া দুটাই থাকে এটা মায়োপিয়াটোক আমি নিকট দৃষ্টিগ্ৰস্ততা বুলি কওঁ আৰু হাইপাৰমেট্ৰোপিয়াটোক আমি দূৰদৃষ্টিগ্ৰস্ততা বুলিও কওঁ এটা এটাকে আমি এটা পঢ়িব লাগে দেই আমি পঢ়ি যাওঁ এটা এটাকে পঢ়ি যাওঁ সো প্ৰথমতে আহি যোৱা মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা মই আকি দেখাম চিত্ৰটো চোৱা যদিও ইয়াত দেখাইছো ইয়াত বুজিবলৈ তোমালোকে এনেকে ধৰণে মই দেখাই থৈছো দেখি ভাল লাগিব ন ৰং বিৰং কিন্তু তোমালোকে আকুতে এনেকে আকিব লাগিব চকুটো আকি ললে হল আমি ইয়াত বেছি কমপ্লিকেটেড ডায়াগ্ৰামটো আকিব নালাগে হা আমি সিম্পল ডায়াগ্ৰামটো আকিম এনেকে আকিলে হ'ব ইয়াতে লেন্সখন দেখালে হল আমি যেতিয়া চকুৰ বিকাৰৰ কথা পঢ়িম আমি বেলেগ অংগবিলাক না কি অকল লেন্সখন আৰু এই গোলকটো আকিলে হৈ যায় চকুৰ বলটো তাৰ দুটা ৰিজন আছে যে আমাৰ এই বেমাৰটো দুটা কাৰণত হ'ব পাৰে মই যে কৈছো জন্মগতভাৱেও কাৰোবাৰ হ'ব পাৰে বুলি কিয় এই কিছুমানৰ বাবে এই চকুৰ যেটো গোলকটো হেতু লগাতকে বেছি ডাঙৰ হয় কেতিয়াবা লগাতকে বেছি সৰু হয় হেতু এটা বেমাৰৰ কাৰণ হ'ব পাৰে সেকেন্ড কথা হল লেন্সখন কাৰোবাৰ ক্ষেত্ৰত এনেকুৱা হয় যে লেন্সখন লগাতকে বেছি হকত হয় কাৰোবাৰ ক্ষেত্ৰত লগাতকে বেছি ক্ষীণ হয় তাৰ মানে কাৰোবাৰ ক্ষেত্ৰত হকত মানে কি ফোকাস দৈৰ্ঘ্যটো তাত কমি যায় কেলে কমি যায় বাৰু চোৱাচোন তুমি সাপোজ এনেকুৱা ধৰণে এটা গোলক আকিছা আৰু তুমি এনেকুৱা ধৰণে এটা গোলক আকিছা এতিয়া তুমি এইটো তাৰ সি বুলি কলা তাৰ মানে সেন্টাৰটো আৰু তাৰ তুমি এনেকে চোৱা আমি যদি এনেকুৱা ধৰণে ইমাজিন কৰো আমাৰ লেন্সখন কেনেকুৱা হ'ব চোৱাচোন মই ইয়াত দেখাম লেন্স হিচাপে মই আকি দেখাম দেই এখন লেন্স আৰু এখন লেন্স এই লেন্সৰ ক্ষেত্ৰত তোমালোকে কি হয় কি নহয় হেখিনি বস্তু আমাৰ আগৰ চেপ্টাৰটোত পাবা সো এইটোৰ বাবে যেটো সি হ'ব হেতু ইয়াত থাকিব আৰু ইয়াত এইটোৰ বাবে যেটো সি হ'ব অকমান মই বেছি এনেকে ধৰণে দেখাম সাইজটো একে কৰি মই হকত কৰি দেখাম এনেকে ধৰণে এতিয়া বুজি পাবা চোৱা বুজিবৰ বাবে অলপ বেছি হকত কৰি দিছো আৰু সো এইটোৰ বাবে সি টো কোড আছে চাবা সি টো তাৰ ওচৰতে থাকিব গতিকে এফ টো ওচৰতে থাকিব এনেকে ধৰণে যদি থাকে তেতিয়া হলে ইয়াৰ বাবে এফ টো ওচৰতে থাকিব এনেকে থাকিলে এফ টো দূৰত থাকিব ফোকাস দৈৰ্ঘ্যটো বেছি হ'ব তাৰ মানে বুজি পাইছানে মই বুজাব পাৰিছো নে নাই পৰা নাজানো আৰু
বুজিব চেষ্টা কৰা যে যদি এনেকুৱা হয় ফোকাসটো এডখত আছে সাপোজ যদি বেছি এনেকুৱা হয় ফোকাসটো আৰু দূৰত যাব এনেকুৱা হলে ফোকাসটো আৰু ওচৰতে থাকিব কিয়নো তাৰ কেন্দ্ৰবিন্দু তাৰ যেটো সেন্টাৰটো হ'ব তাৰ মানে কেন্দ্ৰবিন্দুটো হেতুটো সেন্টাৰত নাথাকে জানো আমি যেতিয়া এনেকে ধৰণে ৰাখো এটো সেন্টাৰ হয় আমি মিৰৰৰ ক্ষেত্ৰত কৈছিলো যে ইয়াৰ এটা অংশ এই গোলকটোৰ এটা অংশ হৈছে আমাৰ মিৰৰখন গতিকে ইয়াৰ পৰা ইয়ালৈকে আমি পি পৰা সি লৈকে দৈৰ্ঘ্যটো আমি কি বুলি কৈছিলো r বুলি কৈছিলো এটা তাৰ আধা দূৰত্বলৈকে আমি এটো কি বুলি কৈছিলো ফোকাস বুলি কৈছিলো একেটা বস্তু যদি এনেকুৱা ধৰণৰ হয় তেতিয়া হলে তোমালোকে ইয়াৰ কাৰণে তুমি c টো ক'ত পাবাগে অলপ বেছি দূৰত পাবা তেতিয়া হলে f টো অকনমান বেছি দূৰত পাবা সো ইয়াতকে ইয়াত ফোকাস দৈৰ্ঘ্যটো বেছি হ'ব বুজি পালা হেতুৱে কথা হকত লেন্স হলে ফোকাস দৈৰ্ঘ্যটো কম হ'ব ক্ষীণ লেন্স হলে ফোকাস দৈৰ্ঘ্যটো বেছি হ'ব এই লেন্সখন কাৰবাৰ বেছি হকত কাৰবাৰ বেছি ক্ষীণ হেতু কাৰণেও ইয়াত খেলিমেলিটো হয় বেমাৰ গিটা থাকে লেন্সখনত আৰু বলটো হেতু কাৰণে আমি এই দুটা বস্তু দেখাইছো সো ইয়াত এনেকুৱা হয় সাপোজ এনেকে ধৰণে এটা লাইন দেখাই ললো প্ৰথমতে এই নামটোৰ কথাটো বুজি লোৱাছন মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বহুতে এটো বস্তু খেলিমেলি লাগে মায়োপিয়াত ওচৰটো দেখি নাপায় নে হাইপাৰমেট্ৰোপিয়াত ওচৰটো দেখি নাপায় নামটোৱে আমাক কয় যে নিকট দৃষ্টিগ্ৰস্ততা মই এটো সদায় এটা কথাই কওঁ যে দৃষ্টিগ্ৰস্ততা আৰু তোমালোকে ভাবি লোৱা দৃষ্টিহীনতা দুটা বস্তুৰ মাজত ডিফাৰেন্সটো ধুনিয়াকে বুজি পোৱা তোমালোকে দৃষ্টিহীনতা মানে যি দেখি নাপায় আৰু দৃষ্টিগ্ৰস্ততা মানে তাৰ উল্টা যি দেখি পায় কোৱা হৈছে নিকট ওচৰৰ দৃষ্টিগ্ৰস্ততা তাৰ মানে কি ওচৰটো দেখে মায়োপিয়া মানে নিকট দৃষ্টিগ্ৰস্ততা তাৰ মানে ওচৰটো নেদেখা নহয় ওচৰটো দেখে আৰু আমি যদি কওঁ হাইপাৰমেট্ৰোপিয়া তাক কোৱা হয় দূৰ দৃষ্টিগ্ৰস্ততা দূৰ মই একেলগে বুজাই যাওঁ এটো বস্তু তেতিয়া বেছি সহজ হ'ব দূৰ দৃষ্টিগ্ৰস্ততা এতিয়া দৃষ্টিগ্ৰস্ততাৰ অপোজিটটো কি দৃষ্টিহীনতা তাৰ মানে দূৰ দৃষ্টিহীনতাটো নহয় গ্ৰস্ততা তাৰ মানে তুমি দূৰৰটো দেখা হেতু হৈছে হাইপাৰমেট্ৰোপিয়া ওচৰৰটো নেদেখা প্ৰথমতে হেতু বস্তু ক্লিয়াৰ হ'ব লাগে এতিয়া চোৱা আমি কলো যে মায়োপিয়াত কি হয় দূৰ নিকট দৃষ্টিগ্ৰস্ততা তাৰ মানে ওচৰটো দেখে দূৰৰটো নেদেখে সো দূৰৰ পৰা যেনিবা এনেকে পোহৰ আহি আছে পোহৰ ৰশ্মি আহি আছে সেই পোহৰ ৰশ্মি যেতিয়া আহিব আহিলে কি হয় ই অক্ষিপটত গঠন নহয় তাতকে আগতে ইয়াতে কটাকটি কৰি দিলে চোৱা ইয়াতে ফোকাস হৈ গুছি গল এনেকুৱা ধৰণৰ হয় এই চিত্ৰটো ইয়াত দেখি পাইছা তোমালোকে যে লেন্সখনৰ মাজেদি গৈ ইয়াতে ফোকাস হৈ গুছি গল তাৰ মানে লেন্সখনৰ লগাতকে ক্ষমতাটো বেছি সো এখন লেন্সৰ যেতিয়া ক্ষমতা বেছি হয় সাপোজ এখন লেন্স এখন লেন্স এই লেন্সখনৰ যদি ক্ষমতা বেছি হয় হি খুব ওচৰতে ফোকাস কৰি দিব আৰু ক্ষমতা যদি কম হয় হি দূৰত গৈ ফোকাস কৰিব ওচৰতে ফোকাস কৰিব যদি ক্ষমতাটো বেছি হয় এটা ইয়াৰ ক্ষমতা মানে লেন্সখনৰ বেছি ক্ষমতা বেছি কেতিয়া হ'ব ফোকাস দৈৰ্ঘ্য কম হলে কেনে p = 1/f ফোকাস দৈৰ্ঘ্য কম হলে ক্ষমতা বেছি ফোকাস দৈৰ্ঘ্য কম কেতিয়া হয় যেতিয়া লেন্সখন বেছি হকত হয় তাৰ মানে এই বেমাৰটো কেতিয়া হয় লেন্সখন লগাতকে যেতিয়া বেছি হকত হয় অৰ্থাৎ ফোকাস দৈৰ্ঘ্যটো যেতিয়া লগাতকে বেছি মানে কম হয় আৰু কম হলে তাৰ ক্ষমতা বেছি হয় ক্ষমতা বেছি হলে ইয়ালৈকে গৈ নাপালে ওচৰতে একদম দবাই দিলে ওচৰতে ফোকাস কৰি দিলে ই এখন গৈ নাপালেগে সো হেতু কোৱা হৈছে যে ওচৰৰ বস্তু ভালকৈ দেখি পোৱা আৰু দূৰৰ বস্তু ভালকৈ দেখি নোপোৱা ওচৰৰ ক্ষেত্ৰত এটো নহয় দূৰৰ পৰা যেতিয়া পোহৰ ৰশ্মি যায় হি এনেকুৱা হয় হেকাৰণে মই দূৰৰ পৰা অহা দেখাইছো অখিমৰ পৰা প্ৰতিবিম্ব অক্ষিপটত গঠন নহয় তাৰ কিছু সন্মুখত গঠন হয় চোৱা অক্ষিপট ইয়াত আছিল তাতকে আগতে ফোকাস হৈ গল আৰু বিকাৰৰ কাৰণসমূহ চকুৰ লেন্সখন অত্যাধিক বক্ৰতা অৰ্থাৎ ফোকাস দৈৰ্ঘ্য যথেষ্ট কম চকুৰ লেন্সখন অত্যাধিক বক্ৰতা তাৰ মানে এই বক্ৰটো যে এইটো বেছি বক্ৰতা তাৰ মানে বেছিকে হকত হোৱাৰ বাবে কি হয় ইয়া ফোকাস দৈৰ্ঘ্যটো কম হয় ফোকাস দৈৰ্ঘ্য কম হোৱাৰ বাবে তাৰ কি হয় পাৱাৰ বা ক্ষমতাটো বেছি হয় হেকাৰণে হি বেছি ওচৰতে হি ফোকাস কৰি দিয়ে গৈ নাপালে আগতে ফোকাস হৈ গুছি গল আগতে হেকাৰণে প্ৰতিবিম্ব গঠন কৰি দিলে অক্ষি গোলকৰ দীঘল অৱস্থা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে লেন্সখন ঠিকে আছিল তুমি এনেকৈ ইমাজিন কৰি লোৱা যে লেন্সখন ঠিকে আছিল তাৰ ক্ষমতা ঠিকে আছিল চোৱা চাবা লেন্সখন ঠিকে আছিল ইয়াৰ প্ৰতিবিম্ব ইয়াতে গঠন কৰিছে কিন্তু এনেকুৱা বেমাৰ এটা হৈ আছিল যে আমাৰ চকুৰ যেটো গোলক সেই চকুৰ গোলকটো লগাতকে বেছি ডাঙৰ একচুয়ালি চকুৰ গোলকটোৰ সাইজটো এটো হোৱা হলে ইয়াতে হৈ গলহেতেন কিন্তু চকুৰ গোলকটো তাতকে ডাঙৰ হৈ গৈছে ডাঙৰ ইয়াত হোৱা হলে হৈ গলহেতেন তো চকুৰ গোলকটোৰ আকাৰ ডাঙৰ হোৱাৰ বাবে চকুৰ গোলকটোৰ সেই ৰেটিনাখন কলে গুছি গৈছে পিছলে গুছি গৈছে
ৰেটিনাখন য'ত থাকিব লাগিছিলে তাত নাই লেন্সখনে ঠিকই কাম কৰিছে কিন্তু ৰেটিনাখন বেছি পিছত আছে কিয়নো গোলকটো বেছি ডাঙৰ সেইটো কথা কৈছে যে অক্ষি গোলকৰ দীঘল অৱস্থা যদি অক্ষি গোলকটো বেছি দীঘলীয়া হয় তাৰমানে তেতিয়াও এটো বিকাৰ হ'ব পাৰে যাক কোৱা হয় কি বুলি মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এতিয়া চোৱা এটো আমি নোহোৱা কেনেকৈ কৰিব পাৰিম মায়োপিয়া আমি প্ৰতিকাৰ কেনেকৈ কৰিব পাৰিম এটা চিত্ৰ মানে দুটা চিত্ৰই দেখাইছো যে উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি হেতু বাৰু চাম আমি লেন্স মানে কি চশমাজোৰ ধৰিলোৱা আমি যেটা পিনিলে আমাৰ কি হ'ব এইটো চোৱা আগতে গঠন হৈ আছে নহয় তাক ইয়া পিছলৈকে লৈ যাব পাৰি একদম ইয়ালৈকে এইটো হৈছে বিকাৰযুক্ত এটা চকু আৰু এটো হৈছে বিকাৰটো যেতিয়া আমি মানে বেমাৰটোৰে হৈতে চকুটো আৰু বেমাৰটো আমি নিৰাময় কৰাৰ পিছত বিকাৰটো নিৰাময় কৰাৰ পিছত এটো হৈছে এটা বা কাৰেকশন বা শুদ্ধ কৰাৰ পিছত এটো হৈছে এটা চিত্ৰ যত পোহৰ ৰশ্মিটো আগতে ফোকাস হৈছিল কিন্তু এবাৰ নি তাক আমি কোড কৰি দিছো পিছত ফোকাস কৰাই দিছো এটো কেনেকৈ কৰিম চোৱা আমি এটা প্ৰথমতে চিত্ৰ আঁকিল চকুটোৰ এনেকৈ দেখাও এতিয়া মই এই দুইটা চিত্ৰ মই প্ৰথমটো আঁকি তোমালোকক অলৰেডি দেখালো তথাপিও ইয়াত দেখাই দিও যে এনেকুৱা ধৰণে আঁকিলা হয়নে এনেকুৱা ধৰণে আঁকিলা এখন লেন্স তাৰ পিছত দেখাবা দূৰৰ পৰা ৰশ্মি দেখাবা কিয়নো দূৰৰটোহে নেদেখে হয়নে দূৰৰ পৰা ৰশ্মি দেখাবা অসীমৰ পৰা অহা এনেকৈ আহিলে ফোকাস আগতে কৰি দিলে এইটো এবাৰ আমি তাক পিছলৈ নিব লাগে সো পিছলৈ নিবলে আমি এই শুদ্ধ এই চিত্ৰটো মই ইয়াত আঁকি দেখাম এতিয়া কেনেকৈ ধৰণে আঁকিবা চোৱা এটো হৈছে আমাৰ চকুৰ গোলকটো এফালে এইখন আমাৰ এই লবা এবাৰ তুমি কি কৰিবা ইয়াৰ আগত এখন লেন্স লগাই দিবা চোৱা এইখন উত্তল লেন্সৰ কাম হৈছে তাক কি কৰা কনভাৰ্জ কৰা তাৰ মানে আমি দুটা বস্তু কও নহয় এটা হৈছে পাহৰি গলো না পটকে অসমীয়া টাৰ্মটো অভিকাৰী আৰু অপকাৰী উত্তল লেন্সে সাপ খুৱাই আনে অভিকাৰী কৰে সো মই যদি ইয়াত কেনেবাকে চশমাজোৰ এনেকুৱা যে চশমা পিনু জিজু এনেকুৱা তোমালোকে পাইছিলানে যে ইয়াৰ ক্ষেত্ৰত পাৱাৰটো বা ক্ষমতাটো কি হয় পজিটিভ আৰু এইখন লেন্সৰ অবতল লেন্সৰ ক্ষমতা কি হয় নেগেটিভ এবিলাক কোড পাবা আগৰ চেপ্টাৰ লিংক মই ডেসক্ৰিপচনত দি দিম চাই লবা এতিয়া আমি জানো যে অবতল লেন্সৰ ক্ষমতা নেগেটিভ বা ঋণাত্মক উত্তল লেন্সৰ ক্ষমতা ধনাত্মক আৰু উত্তল লেন্সৰ কাম হল হি সাপ খুৱাই আনে হেৰো অলৰেডি সাপ খাই ওচৰতে হৈছে মই যদি ইয়াত আৰু এখন লেন্স লগাই দিও হিটো আৰুহে সাপ খুৱাই দিব আৰুহে আগত গঠিত কৰিব মোৰ কামটো হল ওচৰৰ বস্তুটো মই দূৰলৈ লৈ যাব লাগে বুজি পাইছা হেতু কাৰণে মই ইয়াত লগাব লাগিব এখন অবতল লেন্স কিয়নো অবতল লেন্সে সাপ নুখুৱাই অবতল লেন্সে আতৰাই নিয়ে হয়নে অভিকাৰী নহয় অপকাৰী কৰে সো আমি অলৰেডি ওচৰত আছে তাক দূৰলৈ নিব লাগে কি লগাম অবতল লেন্স লজিক্যালি আমি পঢ়িম তেতিয়া পাহৰি না যাও কেতিয়াও বুজি পাইছা এতিয়া চোৱা তোমালোকে এডাল ৰশ্মি মুখ্য অক্ষ হিচাপে দেখাই লোৱা হলনে তাৰ পিছত তোমালোকে চিত্ৰটো আকতে কি কৰিবা ধৰি লোৱা দূৰৰ পৰা পোহৰ ৰশ্মি আহিছে এয়া পোহৰ ৰশ্মি আহিছে দূৰৰ পৰা আহিছে এবাৰ এই লেন্সখনে এই ৰশ্মিবিলাকক অকনমান এফালে আতৰাই দিব দেখিছেনে এবোৰ একদম ধুনীয়াকৈ আঁকিবা দেই মই ফ্ৰী হ্যান্ড আঁকি আছো স্কেল লৈ ধুনীয়াকৈ তোমালোকে ড্ৰ কৰিবা পোহৰ ৰশ্মিবিলাক কি কৰিলে অকনমান এনেকৈ গৈ এনেকৈ আতৰি গ'ল আতৰি যোৱাৰ পাছত যদি ইয়াত পোহৰ এতিয়া কি হল আতৰি গ'ল নহয় আতৰি যোৱাৰ বাবে এইবাৰ পোহৰ ৰশ্মিবিলাকে কি কৰিব ইয়াতে কটাকটি কৰিব আৰু এইটো ডিপেন্ড কৰিব যে কাৰবাৰ পাৱাৰ বেলেগ সাপোজ মোৰ চকুৰ চশমা জিজু হেজু বেলেগে পিনিলে স্পষ্টকে নেদেখে কিয়নো মোৰ ডাক্তৰে চাই মেলি দিছে যে ইমানটো পাৱাৰ তোমাৰ কমি আছে তুমি বা বাঢ়ি আছে সো হেতু তুমি কমাই দিব লাগিব মানে ক্ষমতাটো লগাতকে বাঢ়ি আছিলে বাবে আগতে কটাকটি কৰিছিলে সো মোক কিমানটো পাৱাৰ আসলতে দৰকাৰ হেতু হিচাপত মোক চশমাজোৰ দিব ডাক্তৰজনে মই পিন্ধিম হেতু হিচাপত মোৰ একদম পুৰা ডাইৰেক্টলি গৈ কোড গঠিত হৈ যাব এবাৰ প্ৰতিবিম্বটো অক্ষিপটত গঠিত হৈ যাব আৰু তেতিয়া মই স্পষ্টকে দেখি পাম বুজি পাইছা এইটো চিত্ৰে আমি আঁকিব লাগে ইয়াতে মই আৰু এটা বস্তু দেখাই দিছো যে এই ৰশ্মিটো যেতিয়া পিছলে বহাই দিবা ইয়াত আহি গল এই ৰশ্মিটো পিছলে বহাই দিলে ইয়াত আহি গল তাৰ মানে কি ও যেটো লক্ষ্য বস্তু ও মানে অবজেক্ট লক্ষ্য বস্তু দূৰত থাকিছিলে দূৰত থাকোতে আমি দেখা নাছিলো ন তাৰ মানে আমি লেন্সখন পিন্ধাৰ বাবে তাক আমি ওচৰলৈ লৈ অনাৰ নিচিনা হৈছে এই যে প্ৰতিখৰিত ৰশ্মিকেইডাল এই ৰশ্মিকেইডালক পিছলে বহাই দিলে যত কটাকটি কৰে তুমি এনেকে ভাবা যে দূৰৰ বস্তুটো যেন আমি ওচৰলৈ আনি লৈছো তাৰ পিছত আমি তাক দেখিছো
বুজি পাইছা দূৰৰ বস্তুটো যেন আমি ওচৰলৈ আনি লৈছো কিয়নো দূৰত আমি নেদেখো হে ওচৰলৈ আনি লোৱা কামটো কোনে কৰিলে এই লেন্সখনে তাৰ পিছত আমি তাক ধুনিয়াকৈ ইয়াত প্ৰতিবিম্বটো দেখিছো এটোৱে চিত্ৰ এইগিডাল আঁতৰি যাব সাপ খাই তাত লাগি যাব তাতকে বেলেগ আঁকিবলৈ ইয়াত বিশেষ কথা নাই এটো ওডেছ বুলি দি দিয়া প্ৰতিবিম্ব গঠন হৈছে ওডেছ হ'ব তাৰ পিছত আৰু এটা বস্তু এতিয়া আহিছে হেতু যদি বুজিলা এটো ইজিলি বুজি পাবা নাম হৈছে হাইপাৰমেট্ৰপিয়া ইয়াক কোৱা হয় দূৰদৃষ্টিগ্ৰস্ততা তো গ্ৰস্ততা মানে দেখি পোৱা হীনতা মানে দেখি নোপোৱা তাৰ মানে দূৰৰটো দেখি পায় দূৰদৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰপিয়া দূৰৰটো ঠিকই দেখে ওচৰৰটো কিন্তু নেদেখে চিত্ৰটো আমি এনেকে ধৰণে আঁকিব পাৰো এটো বেছিও এনেকে উফন্দাই নিদিবা অলপমান হল তাৰ পিছত তুমি মুখ্য অক্ষৰডাল আঁকা এবাৰ আকৌ কামটো অলপ বেলেগ হ'ব আমি দূৰৰটো দেখো ওচৰৰটোহে নেদেখো সো বেমাৰটো আমি দেখাবলৈ ওচৰৰ পৰা যোৱা আমি মানে পোহৰ ৰশ্মি দেখাম দূৰৰ পৰা অহা নহয় ওচৰৰ পৰা ধৰি লোৱা ইয়াৰ পৰা গৈছে আৰু এবাৰ আকৌ ইয়াত বেমাৰটো এনেকুৱা হ'ল যে হি লগাতকে বেছি পিছত গৈ কটাগতি কৰিলে ইয়াত বেকাবে কি হৈছে ফ্ৰী হে না কিছু কাৰণে এটো ইয়াত কটাগতি কৰিলে কি তাতটো কোনো অক্ষিপত নাই পৰ্দাখন তাত নাই নহয় কত তুমি স্পষ্টকৈ দেখিবা নেদেখা সো সেইটোতে লাগি গল বেমাৰটো কোৱা হৈছে যে দূৰৰ বস্তু ভালকৈ দেখি পোৱা আৰু ওচৰৰ বস্তু ভালকৈ দেখি নোপোৱা ওচৰটো নেদেখে দূৰৰ পৰা যদি পোহৰ ৰশ্মি গলহেতেন তেতিয়া কিন্তু ইয়াতে কটাকটি কৰিলেহেতেন ওচৰটোৰ ক্ষেত্ৰত গণ্ডগোলটো আছে সো তাক কোৱা হয় হাইপাৰমেট্ৰপিয়া প্ৰতিবিম্ব অক্ষিপটত গঠন নহয় তাৰ কিছু পিছফাললে গঠন হয় ইয়াত নহয় পিছফাললে গঠন হয় আৰু কাৰণ কি যে চকুৰ লেন্সৰ অতি কম বক্ৰতা অৰ্থাৎ ফোকাস দৈৰ্ঘ্য যথেষ্ট বেছি তোমালোকে গম পোৱা p মানে 1/f যদি ফোকাস দৈৰ্ঘ্যটো বেছি হয় তেতিয়াহলে কম কি হ'ব কম হ'ব ক্ষমতা লেন্সৰ ক্ষমতা মানে হি কিমান পৰিমাণে তাক সাপ খাব পাৰে যদি লেন্সখনৰ ফোকাস দৈৰ্ঘ্যটো বেছি কেতিয়া বেছি হ'ব যেতিয়া লেন্সখনৰ বক্ৰতাটো এটো বেছি বক্ৰতা এতিয়া কি কম বক্ৰতাৰ লেন্স তাৰ মানে ক্ষীণ এখন লেন্স তাৰ ক্ষেত্ৰত কি হয় হেকাৰণে কোৱা হৈছে যে কম বক্ৰতাৰ লেন্স যাৰ ফোকাস দৈৰ্ঘ্যটো কি হয় বেছি হয় ফোকাস দৈৰ্ঘ্য বেছি হোৱাৰ বাবে ক্ষমতা কম হয় হি সাপ খাব লাগিছিল কিন্তু তাৰ পাৱাৰে নাই হি নোৱাৰিলে সাপ খাব গৈ দূৰতহে সাপ খুৱাই দিলে এইয়া বেছিয়ে দূৰত সাপ খালে ক্ষমতাটো কম হ'ল কিয় ফোকাস দৈৰ্ঘ্যটো বেছি আছিল বাবে গতিকে হেকাৰণে কোৱা হৈছে যে চকুৰ লেন্সৰ অতি বক্ৰতা হোৱাৰ বাবে হয় কিয়নো তেতিয়া ফোকাস দৈৰ্ঘ্যটো যথেষ্ট বেছি হয় আৰু অক্ষিগোলকটো যদি যথেষ্ট সৰু তুমি এনেকে ভাবাচোন যে ঠিকই আছিল যেটো প্ৰতিবিম্ব লেন্সখনে যত গঠন কৰিব লাগে একদম তোতে গঠন কৰিছে এটো আছিল আমাৰ আইবলটো আৰু ইয়াৰ পৰা এনেকে গল আৰু লেন্সখন ভাল লেন্সখনৰ কোনো বেমাৰ নাই ধুনিয়াকে তাৰ যিমানটো পাৱাৰ থাকিব লাগে ক্ষমতা থাকিব লাগে হিমানটো আছে ভাল কিন্তু দুৰ্ভাগ্যবশত এই চকুৰ যেটো গোলকটো সেই গোলকটো ইয়াত থাকিব লাগিছিল সাপোজ তাৰ আকাৰটো ইয়াত আছে তো অক্ষিপটখন লগাতকে কি হল আগলে গুছি আহিলে গতিকে আগলে গুছি হোৱাৰ লগালগ এবাৰ অক্ষিপট আছে ইয়াত প্ৰতিবিম্ব গঠন হৈ আছে তাত হেকাৰণে কোৱা হৈছে যে অক্ষিগোলকটো যথেষ্ট সৰু যেতিয়া এই সৰু হৈ যায় হি আগলে আহি গলনে আগলে আহি যোৱাৰ বাবে পৰ্দাখনত গঠন নহয় তাৰ পিছত গঠন হোৱাৰ নিচিনা হৈ আছে কিন্তু ভুলটো ইয়াৰ নাই এই জুখতে গঠন কৰিছিল গোলকটো সৰু সো দুটা কাৰণ থাকিব পাৰে এই লেন্সখনৰ ক্ষমতা ঠিক নহব পাৰে বা এই অক্ষিগোলকটোৰ আকাৰটো কেতিয়াবা সৰু কেতিয়াবা ডাঙৰ হ'ব পাৰে সৰু কেতিয়া হ'ব হাইপাৰমেট্ৰপিয়াৰ ক্ষেত্ৰত ডাঙৰ হ'ব মায়োপিয়াৰ ক্ষেত্ৰত ডান এতিয়া আমি হে বিকাৰটো ঠিক কৰিব লাগে বেমাৰটো থাকিলেটো নহব সো উপযুক্ত ক্ষমতাৰ আমি কি ব্যৱহাৰ কৰিম উত্তল লেন্স ব্যৱহাৰ কৰিম সো বেমাৰটো কেনেকুৱা আছিল এনেকে আমি আকিব লাগে এ মুখ্য অক্ষ তাৰ পিছত এফালৰ পৰা এনেকে ওচৰৰ পৰা কিয় দেখাইছো কিনো ওচৰটো হে নেদেখে তাৰ পিছত গৈ দূৰত হি প্ৰতিবিম্ব গঠন কৰি দিলে বস ইয়াক এতিয়া মই ইয়ালে আনিব লাগে এতিয়া দেখিছা যে ই সাপ খাব পৰা নাই তাৰ মানে হি কি কৰিব পৰা নাই কনভাৰ্জ কৰিব পৰা নাই মানে হি বাৰে পাহৰি যাও হি অভিকাৰী কৰিব পৰা নাই সাপ খাব পৰা নাই গতিকে ইয়াক সাপোৰ্ট দিব লাগিব সাপোৰ্ট দিবলে আকৌ তেনেকুৱা লেন্স এখনেই লাগিব কি লাগিব উত্তল লেন্স হয়নে নহয় উত্তল লেন্স এখন আছে হি সাপ খুৱাইছে কিন্তু বেছিকে সাপ খাব পৰা নাই আকৌ যদি মই তাত অবতল লেন্স এখন আনি দিও হি আৰুহে দূৰলে লৈ যাব অবতল লেন্সে আৰু এনেকে কি কৰিব অভিকাৰী নকৰি অপকাৰী কৰিব সো উত্তল লেন্স এখন আছে তাক আমি এটা সাপোৰ্ট দিব লাগিব যে তই অকলে পৰা নাই
ৰহ মই আহি আছো আৰু এখন লেন্স লাগিব তেতিয়াহে সেই প্ৰতিবিম্বটো আৰু অকমান বেছিকৈ চাপ খুৱাই ইয়াতে গঠন কৰিব পাৰিব এতিয়া আমি বেমাৰটো ঠিক কৰিব লাগে তো কি কৰিবা আকৌ আঁকি লওঁ এইকেইটা বস্তু হলে এতিয়া আমি ইয়াত কি লেন্স লগাম আমি ইয়াত উত্তল লেন্স লগাম উত্তল লেন্স কিয় লগাম চোৱা এইখন উত্তল লেন্স অলৰেডি আছে আৰু এই উত্তল লেন্সখনে অকলে কাম কৰিব পৰা নাই মই অথনি কোৱা নিচিনাকৈ গতিকে তাক এটা ছাপৰ্টৰ দৰকাৰ হৈছে ইয়াত এই উত্তল লেন্সখনে বেছিকৈ চাপ খাব পৰা নাই এতিয়া মোক কি লাগিব তেতিয়াহ'লে মোক এখন উত্তল লেন্সে লাগিব যাতে এই লেন্সখনক সি কি কৰিব পাৰে এটা ছাপৰ্ট দিব পাৰে যে তই অকলে পৰা নাই মই গৈ আছোঁ লগত হয়নে গতিকে আমাক ইয়াত আৰু এখন উত্তল লেন্সে লাগিব যদি অৱতল লেন্স হয় সিটো আৰু আঁতৰলৈ লৈ যাব আৰু চাবা এই বেমাৰটো জেনেৰেলি আমাৰ বেছি বয়সত হয় আমাৰ সমান বয়সত এইবিলাক ধনাত্মক লেন্স নালাগে এইখন পজিটিভ ক্ষমতা বুলি কোৱা হয় পজিটিভ আমি যে কম প্লাছত আছে নে পাৱাৰটো মাইনাছত আছে পাৱাৰ মানে ক্ষমতা সো উত্তল লেন্সৰ সদায় পজিটিভ হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা দূৰতো দেখে ওচৰতো নেদেখে সেইটো বয়সত হয় সেইকাৰণে আমি এতিয়া পঢ়োতে এনেকৈ পঢ়িব নালাগে পেপাৰখন কিন্তু যেতিয়া বয়সীয়াল মানুহ এজনে পঢ়িব তেওঁ দূৰলৈ নি পঢ়িব কিন্তু তেওঁ ওচৰৰ বিন্দুটো ওচৰৰ বস্তু ভালকৈ দেখি নাপায় সেইটো বয়সতহে হয় বুজি পাইছা তেওঁ দূৰলৈ নি পঢ়িব লাগে সেইকাৰণে চশমাযোৰ পিন্ধে যাতে দূৰলৈ নিনিলেও হয় ওচৰতে ৰাখিয়ে তেওঁ পঢ়িব পাৰে মুঠতে হাইপাৰমেট্ৰপিয়াটো বয়সত হয় এতিয়া চোৱা এতিয়া কি হ'ব এইফালৰ পৰা পোহৰ ৰশ্মি সাপোজ গ'ল এয়া এই পোহৰ ৰশ্মিক অকণমান ই এনেকৈ চাপ খুৱাই দিব ই সিধা সিধা কোনফালে গুচি যাব লাগিছিলে এইফালে নগ'ল অলপ চাপ খুৱাই দিলে তাৰপিছত ই ইয়াত ধুনীয়াকৈ প্ৰতিবিম্বটো তেতিয়া গঠন কৰিব য'ত লাগে ততে গঠন কৰিব পাৰিব আমি এটা বস্তু ইয়াতে দেখাই দিব পাৰোঁ যে এই ৰশ্মিকেইডালক আকৌ যদি আমি পিছফালে বহাই দিওঁ এই ৰশ্মিকেইডালক যদি পিছফালে বহাই দিওঁ তাত আমি দেখি পাম এইটো ও মানে কি এই যে পেপাৰখন আমি দূৰলৈ নিলৈ চোৱা কথাটো কৈছোঁ সেই দূৰলৈ নিয়া কামটো তাৰমানে এই লেন্সখনে কৰি আছে এতিয়া সেইকাৰণে মই ওচৰত ৰাখিয়ে পঢ়ি আছোঁ কিন্তু আচলতে চকুৰ পিন্ধা লেন্সখনে তাক যেন দূৰলৈ লৈ গৈছে তেনেকুৱা এটা কৰি দিছে সেইকাৰণে আমি দেখিছোঁ যে এই ৰশ্মিকেইডাল যেতিয়া আমি পিছফালে বহাই দিছোঁ বহাই দিলত এই বিন্দুটো আছিলে ইয়াত কিন্তু ইয়ালৈ গুচি আহিছে ওচৰটোহে নেদেখে সেইকাৰণে দূৰলৈ নি লৈছে তাৰমানে আৰু নি লোৱা কামটো এবাৰ হাতেদি কৰা নাই কোনে কৰিছে এই লেন্সখনে অট'মেটিক কাৰেক্ট কৰি দিছে বুজি পাইছা আৰু সেইকাৰণে আল্টিমেটলি প্ৰতিবিম্বটো ক'ত গঠন হৈছে অক্ষিপটতে গঠন হৈছে গতিকে এয়া হৈ গ'ল আমাৰ দুটা চকুৰ বেমাৰ আৰু তাক আমি কেনেকৈ নিৰাময় কৰিব পাৰোঁ এইটো আছিলে আমাৰ পাৰ্ট 1 আমি আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ আমি চকুৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰিলোঁ লগতে আমি বেমাৰবিলাক চালোঁ এইটো ইয়াৰ পিছত বাকি পাৰ্টবিলাক তোমালোকে আমাৰ জ্ঞানম টিউচন এপটোত পাবা গোটেইখিনি বস্তু ইউটিউবত কিন্তু এভেইলেবল নহয় গতিকে তোমালোকে ইয়াৰ পিছত মই দেখিছোঁ যে ভিডিঅ'টো দিয়াৰ পিছত বাৰে বাৰে কমেণ্ট কৰিয়ে থাকা কিন্তু মই ভিডিঅ'টোত প্ৰতিটোতে কৈ দিওঁ যে এইটো ভিডিঅ' যে তোমালোকে দেখিছা ইয়াৰ পিছৰখিনি তোমালোকে গোটেইখিনি ইয়াতে পাই নোযোৱা তোমালোকে আমাৰ যিটো প্লে ষ্ট'ৰৰ পৰা তোমালোকে জ্ঞানম টিউচন এপটো ইনষ্টল কৰি ল'বা প্লে ষ্ট'ৰৰ পৰা অ'কে প্লে ষ্ট'ৰৰ পৰা জ্ঞানম টিউচন এপটো ডাউনলোড কৰাৰ পিছত কি ডাউনলোড কৰিবা জ্ঞানম টিউচন আৰু এই এপটো ডাউনলোড কৰাৰ পিছত তোমালোকে তাতে ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ বাবে এটা কোৰ্স পাবা যেটো 1500 रुपीजতে এতিয়ালৈকে আমি ৰাখি থোৱা আছে অনলি 1500 গোটেই বছৰটোৰ কাৰণে সব বস্তু ফ্ৰীকে দিয়াটো পসিবল নহয় এইবোৰ ক্লাছ বনাবলৈ বহুত সময় লাগে বহুত এফৰ্ট লাগে অতি কম খৰচত 1500 रुपीजত তোমালোকৰ কাৰণে গোটেই কোৰ্সটো এভেইলেবল কৰাই ৰখা হৈছে আমাৰ এপটোত অলৰেডি আৰু তাত আমি এক নতুন ক্লাছবিলাক আৰু তাত এতিয়া আপলোড কৰি আছো হেখিনি ক্লাছ যিখিনি আমাৰ কৰা আছে অলৰেডি তাতে ৰেকৰ্ডেড যিখিনি ভাৰ্সন আছে হেখিনি কৰি আমাৰ 100 আউট অফ 100 পোৱা ষ্টুডেন্টস এতিয়ালৈকে বহুত আছে বুজি পাইছা ইমানে ইফেক্টিভলি আমি কোৰ্সটো ইমানে এফৰ্ট দি বনাই ৰাখিছো প্ৰতিটো কোৱেশ্চন আনসাৰ ডিসকাস কৰা আছে সব ক্লাছ নোটস দিয়া আছে সো সেই কোৰ্সটো তোমালোকে যাব লাগিব তেতিয়া তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'খিনি পাবা ওকে এটো ভিডিঅ তোমালোকক মই এটো কাৰণে আগবঢ়াই দিলো ইউটিউবত যাতে সবে চাব পাৰা ক্লাছবিলাক একচুয়ালি তাত কেনেকৈ হয় এনেকৈ ধৰণেৰে হয় ঠিক আছে আৰু এটা বস্তু কৈ দিও যে তোমালোকে হে কোৰ্সটোত যাবা কি বুলি পাবা ক্লাছ 10 জেনাৰেল সায়েন্স তোমালোকে গলা খোলাৰ পিছত তাতে তোমালোকে যাবা কন্টেন্টত গৈ তোমালোকে যাবা চেপ্টাৰ 11ত গৈ তোমালোকে নোটস এন্ড ভিডিওস পাবা দুটা নোটসত গুছি যাবা পাই যাবা তাতে মই এই ক্লাছ নোটটো এভেইলেবল কৰি দিম সকলোৰে বাবে ওকে আৰু তাতে বেলেগ ধৰণৰ ফ্ৰী মেটেৰিয়েলস কিছুমানো আছে প্ৰতিটো চেপ্টাৰে এটা বা দুটা ক্লাছ তোমালোকে তাত চাব পাৰিবা ফ্ৰীলি সো হেখিনি ক্লাছও তোমালোকে যদি চাব বিচাৰা তেতিয়া হলে এপটো ডাউনলোড কৰি আজিয়ে চাব পাৰিবা থ্যাংক ইউ সো মাচ
সো আকৌ নতুন এটা চেপ্টাৰৰ সৈতে আমি লগ পাম ইউটিউবত আৰু বাকি যিসকলে কোৰ্সটো অলৰেডি লৈ প্লানি এই ক্লাছটো চাই আছা তেওঁলোকে নেক্সট ক্লাছটোৰ সৈতে আমাক লগ পাবা থ্যাংক ইউ সো মাচ বাই বাই